মানে ইনফেক্ট কেঞ্চাৰৰো ওৱান অফ দ্য আৰ্লিয়েষ্ট চিমটম বুলি ক'লে এইটো ধৰা যায়। ব্লাড লেভেলত যেতিয়া গ্লুক'জ বাঢ়ি গ'ল ন, বডিৰ ডিফেন্স মেকানিজম অন হৈ গ'ল যে ব্লাডত গ্লুক'জ বেছি আছে, এতিয়া গ্লুক'জ চেললৈ যোৱা নাই, সি উলিয়াব লাগিব। কিহৰ থ্ৰু দি উলিয়াব? সি পেচাবৰ থ্ৰু দি উলিয়াব। ছাপ'জ আমি কিডনীটো এখন চেকণ্ডেৰী নিচিনাকৈ যদি ধৰোঁ, তাতে আমাৰ সেই চেকণ্ডেৰীখনত বেছি বস্তু ফচিব আৰু চেকণ্ডীখন জাম হোৱাৰ চান্স আছে। এইটো কাম কৰক, আপোনাৰ ডায়েবেটিছ ৰিভাৰ্চ হৈ যাব। নমস্কাৰ ৰাইজ, আজি আমি কথা পাতিব ওলাইছোঁ ডায়েবেটিছৰ বিষয়ে। ডায়েবেটিছৰ বিষয়ে বৰ্তমান সময়ত নুশুনা মানুহ হয়তো কোনো নাই, কিন্তু এই বেমাৰটো কি হয় বা সেইটোৱে কেনেকৈ এজন মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে সেইটোৰ বিষয়ে হয়তো বহুতে এতিয়াও ভালদৰে নাজানে। নমস্কাৰ, মোৰ নাম ডক্টৰ সমুদ্ৰ নাথ আৰু মই এজন ডেণ্টিষ্ট। আৰু আজি আহকচোন এই ডায়েবেটিছ ৰোগটোৰ বিষয়ে অলপ বিস্তাৰভাৱে জানিব চেষ্টা কৰোঁ। ডায়েবেটিছ মানে কি হয়? এই পডকাষ্টটোৰ কাৰণে মানে যিমানখিনি এইকেইদিনত মই ৰিচাৰ্চ এটা কৰিছোঁ সৰু সুৰাকৈ, তাৰ ওপৰত যিমানখিনি সাধাৰণ ভাষাত মই যদি ক'ব যাওঁ, তেতিয়াহ'লে ব্লাডত চুগাৰৰ পৰিমাণ বা গ্লুক'জৰ পৰিমাণ বাঢ়াটোকে আমি ডায়েবেটিছ বুলি কওঁ, নৰ্মেল ভাষাত। আৰু সাধাৰণ ভাষাত সেইটোৱে হয়। ঠিক আছে। ডায়েবেটিছৰ এতিয়া টাইপছ নিশ্চয় শুনিছে, টাইপছ আছে। কি শুনিছে? মানে মই টাইপ 1, টাইপ 2 এই দুইবিধৰ ডায়েবেটিছৰ কথা মানে আমি শুনি থাকোঁ প্ৰায়। কি ডিফাৰেঞ্চ পাইছে মানে পঢ়ি পেলাই বা ৰিচাৰ্চত কি ডিফাৰেঞ্চটো গম পাইছে? মই যি গম পাইছোঁ, টাইপ 1 ডায়েবেটিছ যোনটো হয় সেইটো জেনেটিকেলি হয় আৰু সেইটো কম বয়সত ষ্টাৰ্ট হয়। আৰু যোনটো টাইপ 2 ডায়েবেটিছ সেইটো আমাৰ ফুড হেবিটৰ পৰা মেইনলি হয়, যে আমি খানা কি খাওঁ, আমাৰ লাইফষ্টাইল কেনেকুৱা, এক্সাৰচাইজ কৰোঁ নে নকৰোঁ, সেইটোৰ পৰা কিন্তু সেইটোত অলপ দেৰিকৈ ষ্টাৰ্ট হয় মানে আমাৰ জেনেৰেলি। কিন্তু আজিকালিৰ দিনত এনেকুৱা ধৰণৰ এক্সাম্পল আছে যে টাইপ 2 ডায়েবেটিছো মানে 24-25 বছৰ বয়সৰ পৰা ষ্টাৰ্ট হৈ গৈছে, মানে আমাৰ লাইফষ্টাইলটোৰ কাৰণে। চ' সেইটো ফালৰ পৰাই এতিয়া টাইপ 1 আৰু টাইপ 2 আমি বেচিকেলি বুজিলোঁ যে টাইপ 1টো জেনেটিক হয়, টাইপ 2টো মানে মেইনলি হেবিচুৱেল হয়, তাতেও এটা জেনেটিক ফেক্টৰ এটা থাকে, সদায় থাকে, হয়নে? যে টাইপ 2টো জেনেটিক এটা প্ৰিডিছপজিশ্যন থাকে, যদি মা দেউতাৰ যদি ডায়েবেটিছ আছে তেনেহ'লে শিশুটোৰো ডায়েবেটিছ হোৱাৰ চান্সটো বেছি থাকে কম্পেৰেটিভলি যাৰ পেৰেণ্টছৰ নাথাকে। চ' এতিয়া টাইপ 1 আৰু টাইপ 2 মানে আমি যদি ভিতৰৰ ফালৰ পৰা সোধোঁ যে বাহিৰতটোতো দুটাৰ মানে চিমটম প্ৰায় একে, ডায়েবেটিছ মানে দুটাৰ চিমটম প্ৰায় একে, কিন্তু ভিতৰৰ পৰা চাবলৈ গ'লে কি ডিফাৰেঞ্চ মেইনলি মানে ৰিচাৰ্চ মতে কি ডিফাৰেঞ্চ পাইছে গুগলত বা ইয়াত? মই এতিয়ালৈকে কৰা ৰিচাৰ্চখিনিৰ ওপৰত কৈ আছোঁ যে টাইপ 1 যোনটো ডায়েবেটিছ সেইটোত আমাৰ যোনটো ইনচুলিন বনে বডিত, যোনটো গ্লুক'জটো প্ৰত্যেকটা চেললৈ নিবৰ কাৰণে হেল্প কৰে ইনচুলিন, সেই ইনচুলিনটো বনা কমপ্লিটলি বন্ধ হৈ যায়, মানে পেংক্ৰিয়াছৰ পৰা কমপ্লিটলি সেইটো বন্ধ হৈ যায়। আৰু টাইপ 2 ডায়েবেটিছটোত সেইটো লাহে লাহে কমি বন্ধ হৈ যায় বা ইনচুলিনটো এফেক্ট নকৰা হৈ যায়। মানে এই দুটা বস্তুৰ বিষয়ে আমি শুনিছোঁ। বেচিকেলি মানে টাইপ 1ত পেনক্ৰিয়াছ যোনটো আমাৰ অৰ্গেন আছে, সেই অৰ্গেনটোৱে আমাৰ ইনচুলিন হৰমনটো ৰিলিজ কৰে। এতিয়া ইনচুলিনৰ মেইন কামটো হৈছে ব্লাডৰ গ্লুক'জ লেভেলটো মেইনটেইন ৰখা আৰু সেই গ্লুক'জটো চেললৈ পঠিয়াই পেলাই চেলটোক এনাৰ্জি দিয়া। বেচিকেলি আমাৰ চেল মানে কোষখিনিত এনাৰ্জিৰ প্ৰয়োজন হয় আৰু সেই গ্লুক'জটো এটা এনাৰ্জিৰ ফৰ্ম হয়। সেই গ্লুক'জটো ব্লাডৰ থ্ৰু দি আহি পেলাই চেললৈ গ'লে চেলটোৱে এনাৰ্জি পাব, চেলটো জীয়াই থাকিব বা চেলটোৱে কাম কৰিব। ইনচুলিনৰ কাম হৈছে ব্লাডৰ পৰা চেললৈ নিয়া গ্লুক'জ। এতিয়া যেতিয়া ইনচুলিন প্ৰডাকশ্যনেই নাই, টাইপ 1ৰ কথা কৈছোঁ, য'ত ইনচুলিন প্ৰডাকশ্যনেই নাই, তাতে চেলটোলৈ গ্লুক'জ গৈ নাপালে। চ' আল্টিমেটলি গ্লুক'জখিনি ব্লাডত থাকি গ'ল আৰুতো গ্লুক'জ খাই আছোঁ যেতিয়া ব্লাডত আহিয়ে আছে, চ' সেইটো জমা হৈ যায়, চ' ব্লাডৰ গ্লুক'জ লেভেলটো বাঢ়ি যায়। চ' সেইটো মেইন হৈ যায়, সেইটো এটা টাইপ 1 ডায়েবেটিছ আৰু চুগাৰটো বাঢ়ি যোৱা বুলি। এতিয়া টাইপ 2 ডায়েবেটিছটো দুটা কাৰণত হ'ব পাৰে। এটা হৈছে যে আইদাৰ মানে ইনচুলিনটো বনাটো বন্ধ হ'ব পাৰে, বা মেজৰিটি ক্ষেত্ৰত এইটো হয় যে ইনচুলিনটো ৰেজিষ্টেণ্ট হৈ যায়, মানে আমাৰ বডিত ইনচুলিন বনি ঠিকেই থাকে কিন্তু ইনচুলিনটোৱে কাম ভালকৈ নকৰে। ইনচুলিনটোৰ নিজৰ যোনটো ফাংচন, ব্লাডৰ পৰা চেললৈ গ্লুক'জটো লৈ যায়, সেই কামটো প্ৰপাৰলি নকৰে, আৰু সেই প্ৰপাৰলি নকৰাৰ কাৰণে ছেইম এফেক্ট যে ব্লাডত গ্লুক'জটো বাঢ়ি গ'ল। ঠিক আছে। আৰু সেইকাৰণে মেইন নামৰ ডিফাৰেঞ্চত দুটা কয়। টাইপ 1টোক ইনচুলিন ডিপেণ্ডেণ্ট
ডায়েবেটিছ বুলি, আৰু টাইপ 2টো ইনচুলিন ইণ্ডিপেণ্ডেণ্ট ডায়েবেটিছ। আচ্ছা, কাৰণ কি ইনচুলিন ডিপেণ্ডেণ্ট কিয়, যে টাইপ 1টোত ইনচুলিন দিলে মানুহটো ধুনীয়াকৈ ছাৰ্ভাইভ কৰি থাকিব পাৰে, কাৰণ ইনচুলিন বনাটোহে বন্ধ হৈছে, কাম ঠিকেই কৰিব ইনচুলিনে, তো ইনচুলিন দি থাকিলে চলি থাকিব, সেইকাৰণে ইনচুলিন ডিপেণ্ডেণ্ট। আৰু টাইপ 2টো ইনচুলিন ইণ্ডিপেণ্ডেণ্ট। হয়তো টাইপ 2ত এনেকুৱা হ'ব পাৰে বডিত ইনচুলিন যদি অলৰেডি আছে, কাম কৰা নাই, তেনেহ'লে যিমান ইনচুলিন দিলেও কাম নকৰিব পাৰে, তেতিয়া সেই ঔষধ খাব লাগিব, যোনটো ডায়েবেটিছৰ ঔষধ থাকে। চ' সেয়া ঔষধ খালেহে মানে ইনচুলিনে কাম কৰা ষ্টাৰ্ট কৰিব আৰু আমাৰ মানে ডায়েবেটিছটো কণ্ট্ৰলত হ'ব। চ' এই দুটা মেইন ডিফাৰেঞ্চটো। আৰু কথা পাতোঁ এটা ব্ৰড টাৰ্মত, ডায়েবেটিছে বাৰু এজন মানুহৰ জীৱনত কেনেধৰণৰ এফেক্ট কৰিব পাৰে সাধাৰণতে? যাৰ ডায়েবেটিছ আছে সেইটো এটা শ্ল' পয়জন টাইপ, কাৰণ কি সেই মানুহজনক লাহে লাহে মানে মই যিমান দেখিছোঁ কাণেদি শুনা কম হৈ যায়, চকুৰ দি দেখা কম হৈ যায়, তাৰপিছত শৰীৰত নানানটা বেমাৰ বিৰাট সোনকালে হয়, মানে জ্বৰ, চৰ্দি, তাৰপিছত সৰু অকণমান যদি ক'ৰবাত কাটে তাৰ পৰা ইনফেকশ্যন, তাৰপিছত এনেকুৱা ধৰণৰ মেইনলি আমি শুনি থাকোঁ। মানে এইটো মানে শ্ল' পয়জন টাইপ কাম কৰে, যে শ্ল' পয়জন লাহে লাহে দি আছে মানুহজনক, লাহে লাহে মানে শৰীৰটো ধ্বংস কৰি গৈ আছে। আৰু মানুহজনৰ যদি লাইফ এক্সপেক্টেঞ্চি, সেই মানুহজনৰ যদি ডায়েবেটিছ নোহোৱাকৈ আজি 80 বছৰ জীয়াই থাকিলে হয়, তেতিয়াহ'লে ডায়েবেটিছ থকাৰ কাৰণে সেই মানুহজন 50 বা 55 মান এজত ঢুকাই যোৱাৰ চান্সেছ বাঢ়ি যায়। সিমানখিনি আমি এফেক্ট হোৱা প্ৰায় দেখি থাকোঁ। তাৰ ব্ৰডাৰ মানে তাৰ ডাঙৰ যোনটো পাৰ্চপেক্টিভটো সেইটো আপোনাৰ পৰা জানিবলৈ, সেইটোতো বাৰু মানে এটা অসুখৰ ফালৰ পৰা ৰুগীয়া হৈ যায় মানুহবোৰ, সেইটো এটা হয়। কিন্তু তাৰ লগতে আৰু বহুত ক্ষেত্ৰত এফেক্ট কৰি দিয়ে, যেনেকৈ সাধাৰণভাৱে আমি কৰি থকা কামবোৰো অসুবিধা হৈ যায়, যেনেকৈ খোৱা বোৱাত বহুত ভাবি চাব লাগিব, কাৰণ নাখালে আনকণ্ট্ৰল হৈ গ'লে সেইটোতো শ্ল' ডেথ নহয়, এইটো লগে লগেই ডেথ হৈ যাব হোৱাৰ চান্স থাকে। তো কণ্ট্ৰলত চলিব লাগিব, এটা সাধাৰণ জীৱনত বহুত প্ৰব্লেম আহি যায়। তাৰ লগতে যোনটো ডায়েবেটিছৰ কমন চিমটম, বাৰে বাৰে পেচাব কৰি থাকিবলগীয়া হয়, চ' সেইটোৰ কাৰণে এটা ক'ৰবাত ফুৰিব গ'লেও এটা সৰু এটা প্ৰব্লেম। যাৰ নাই তেওঁলোকে এইবোৰ বস্তু নাভাবে কেতিয়াও, যে ফুৰিব ওলাইছোঁ এবাৰ পেচাব কৰি গুচি গৈছোঁ, ষ্টাৰ্ট হৈ গৈছে। কিন্তু যাৰ ডায়েবেটিছ আছে, যোনে ভুগিছে, বাৰে বাৰে যে পেচাব গৈ থাকিব লাগে, তেওঁলোকে সেই ট্ৰেভেলৰ সময়ত সেইটো বস্তুৰ প্ৰব্লেমটো গম পায়। এনেকুৱা সৰু সৰু প্ৰত্যেকটো ছেক্টৰত এফেক্ট কৰি দিয়ে। আচ্ছা, মই ইয়াতে এটা কথা ক'ব গৈছোঁ, যদি ভুল হয় মোক ঠিক কৰি দিলে হ'ল, যে এই যে ডায়েবেটিছটোত আমি সাধাৰণতে যোনটো এতিয়া পইণ্টটো উঠালোঁ, যে পেচাব কৰিব গৈ থাকে মানুহ এজন, খুব সোনকালে পেচাব কৰিব লাগি থাকে, পানী খাইছে বা কিবা খাইছে বা নাই খোৱা, মানুহজনক খুব সোনকালে পেচাব লাগে। আৰু আৰ্লি ষ্টেজত আমি মানে যিমানখিনি শুনিছোঁ, যে এতিয়াতো বৰ্তমান ব্লাড টেষ্টৰ পৰা চুগাৰটো ধৰি পালে, মানে ধৰা পৰা হয়। এটা টাইম আছিলে যেতিয়া নেকি ব্লাড টেষ্ট নহয়, আমি ইউৰিন টেষ্টত চুগাৰ ধৰা পৰিছিলে। এই চুগাৰটো ইউৰিন টেষ্টত ধৰা আৰু চুগাৰ হ'লে বা ডায়েবেটিছ হ'লে পেচাব কৰিব যোৱা, এই বস্তুটোৰ মানে ৰিলেশ্যনটো কেনেকুৱা, মানে কেনেকুৱা ধৰণৰ বডিত এফেক্ট হয়, যাৰ কাৰণে মানুহৰ পেচাবটো সোনকালে লাগে, আৰু লগতে মানে পেচাবত আমি চুগাৰ টেষ্ট কৰিছিলে আগতে, সেই বস্তুটো কেনেকুৱা ধৰণৰ? মানে বেচিকেলি এইটো হয়, আমাৰ বডিটো বহুত স্মাৰ্ট হয়, মানুহৰ বডিটো সদায় ছাৰ্ভাইভ কৰিবলৈ বনায়। চ' যেতিয়া বডিত ব্লাড লেভেলত যেতিয়া গ্লুক'জ বাঢ়ি গ'ল বডিৰ ডিফেন্স মেকানিজম অন হৈ গ'ল, যে ব্লাডত গ্লুক'জ বেছি আছে, এতিয়া গ্লুক'জ চেললৈ যোৱা নাই, সি উলিয়াব লাগিব। কিহৰ থ্ৰু দি উলিয়াব? সি পেচাবৰ থ্ৰু দি উলিয়াই দিয়ে। চ' আল্টিমেটলি যিমান বডিত ব্লাডত গ্লুক'জ বাঢ়িছে, বডিয়ে নিজৰ বডিটোক বচাব চেষ্টা কৰি আছে, সেইকাৰণে পেচাবত উলিয়াই আছে। এক্সেছ গ্লুক'জখিনি চব পেচাবত উলিয়াই দিয়ে। চ' সেইটো কাৰণে পেচাব বেছিকৈ যাবলগীয়া হয়, কাৰণ কি কিডনীয়ে কাম বেছি কৰি আছে যাতে গ্লুক'জটো ওলাই যাব পাৰে। আৰু সেই পেচাব বেছিকৈ গৈ থকাৰ ৰিজনটোৱে এইটো হৈছে যে বডিয়ে যিমান পাৰে পেচাবতেই গ্লুক'জটো খেদাই দিব বিচাৰিছে। আৰু যেতিয়া পেচাবত খেদাই আছে, চ' পেচাব যোৱাৰ মানে বডিত ডিহাইড্ৰেশ্যন হৈছে মানে পিয়াহ লাগিছে। সেইকাৰণে জেনেৰেলি এই দুটা চিমটম একেলগতে আহে। যদি কাৰোবাৰ পেচাব বেছি যায়, পিয়াহো সিমানেই বেছি লাগে। তো এইটো ভাবিব নোৱাৰে যে মানে কমকে পানী খাই দিলেই হৈ গ'ল, কিন্তু সেইটো আপোনাৰ উল্টাহে এফেক্ট কৰিব। এটলিষ্ট বডিয়ে বচাব চেষ্টা কৰি আছে। কমকে যদি পানী খালে, তে বডিত অলৰেডি পানী কম আছে, আৰু বডিয়ে ইমান চেষ্টা কৰি আছে যে
পেচাবত গ্লুক'জটো উলিয়াই বলে সেইটোও নোৱাৰিব বডিয়ে প্ৰপাৰলি কৰিব কাৰণ কি বডিত পানী নাই পানী খাই পেলাই পেচাব ৰখাওঁ বুলি ভাবে পানী নাখাই পেলাই পেচাব ৰখাওঁ বুলি ভাবে চ' এইটো এটা প্ৰব্লেম আহি যায় চ' এইটো মানে এটা ডিফেন্স মেকানিজম বডিটোৱে চাৰ্ভাইভেল মেকানিজম আমাৰ মই যদি সাধাৰণ মানে যদি আমি নৰ্মেল মানুহক যদি এটা চিমটমছ ক'ব যাওঁ যোনটোৰ পৰা নেকি তেওঁলোকে যদি ঘৰত কাৰোবাক দেখে যে কোনোবা এজন মানুহ যদি খুব সঘনাই পেচাব কৰিবলৈ যোৱা ষ্টাৰ্ট কৰিছে ধৰক ৰাতি 2-3 বাৰ উঠি পেচাব কৰিব গৈছে তেতিয়া অলপমান যদি মন দিয়া যায় সেই মানুহজনক আমি আৰ্লি ষ্টেজত মানে প্ৰথম একচুৱেলি নহয় পেচাবটো ইমানো আৰ্লি ষ্টেজৰ নহয় সেইকাৰণে এতিয়াৰ দিনত ব্লাড টেষ্টৰ বেছি মানে মানুহে মন দিয়ে কাৰণ ব্লাডত গ্লুক'জ লেভেল বঢ়াটো ব্লাডত চবতকৈ ফাৰ্ষ্টত ধৰা পৰিব পেচাবৰ ষ্টেজটো বহুত পিছত আহে সেইকাৰণে জেনেৰেলি ইনিচিয়েল ষ্টেজত মানুহ ডায়েবেটিক বুলি ধৰাও নপৰে আচ্ছা একদম কম কোৱান্টিটিত থাকে এতিয়া কেনেকুৱা হয় মানে আজিকালিৰ দিনত মই প্ৰায় মানুহক পাওঁ কোনো মানে ইমান মেডিকেল ছেক্টৰত মানুহবিলাক মানে মানুহবিলাকক আমি অকল আমি নহয় মানে ইউটিউব হওক বা আজি ফেচবুক হওক বা আজি ছ'চিয়েল মিডিয়া যিকোনো এটা প্লেটফৰ্মৰ পৰা মানে ইনফ্লুৱেঞ্চ কৰি আছে যে মেডিকেল ছেক্টৰত মানে নিজৰ ব্লাড টেষ্ট কৰাওক ইয়াৰলি এবাৰ নিজৰ টেষ্ট কৰক তথাপিওতো মেক্সিমাম মানুহে নকৰায় আৰু এনেকুৱা হয় যে ডায়েবেটিছৰ বহুত কিবা এটা সাংঘাতিক কিবা এটা হ'লেহে মানুহ এজনক গৈ পেলাই টেষ্ট কৰোৱা যায় যে আচ্ছা এই মানুহজনৰ ডায়েবেটিছ মানে ছাপ'জ কিবা এটা বেলেগ বেমাৰ হ'ল তাৰপিছত হস্পিটেল নিলে টেষ্ট কৰালে ওলাল যে ডায়েবেটিছ হৈছে কাৰণে এইটো বেমাৰ হৈছে আৰু এইটো হস্পিটেলাইজেশ্যন হোৱাৰ পিছত মানুহজনৰ কেতিয়াবা ডায়েগন'জ হয় যে মানুহজনৰ ডায়েবেটিছ আছে মই কৈছোঁ যে সেনেকুৱা ছেক্টৰত যদি পেচাবৰ চিমটমছটো দেখোঁ তেতিয়াহ'লে পেচাবতকৈ আগত কিন্তু দেখা যাব ৱেইট লছটো আগতে দেখা যাব চ' যদি কোনোবা এজনৰ নৰ্মেল ৰুটিনত মানে আমি নৰ্মেল যিমান খাই আছোঁ সিমানেই খাই আছোঁ একো সাংঘাতিক আমাৰ লাইফষ্টাইল চেঞ্জ হোৱা নাই কিন্তু লাইফষ্টাইল চেঞ্জ নোহোৱাকৈ সাংঘাতিক যদি অকণমান ৱেইট ড্ৰপ হৈছে মানে 4 কেজি 5 কেজি ৱেইট ড্ৰপ হৈ গৈছে আমি কিন্তু সমানেই খাই আছোঁ তেনেকুৱা একো ডাইটিং কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি বেছি কনচিয়াছ হ'ব লাগে কাৰণ সেইটো ফাৰ্ষ্ট ষ্টেজত আহিব আচ্ছা যেতিয়া ব্লাডত মানে গ্লুক'জৰ বাঢ়িব মানে আল্টিমেটলি চেলে গ্লুক'জ পোৱা নাই তেতিয়া ৱেইট লছটো সোনকালে হ'ব তাৰ পিছতহে ষ্টাৰ্ট হ'ব পেচাবৰটো চ' ৱেইট লছ হ'লে আৰু ৱেইট লছটো যদি ড্ৰাষ্টিক বিনা একো ৰিজন মানে এইটো কয়ে মেডিকেলত এটা কথাই আছে যে যদি সাংঘাতিক এটা ৱেইট লছ হৈছে ৰিচেণ্টলি আৰু সেইটোৰ একো ডিফাইন মানে ৰিজন পোৱা নাই বিচাৰি যে মানে এনেকুৱা হোৱা নাই যে মানে মই বহুত এক্সাৰচাইজ কৰিছোঁ বা এনেকুৱা হোৱা নাই মই কিবা এটা ডায়েট ফ'ল' কৰিছোঁ সেইটো কাৰণে ৱেইট লছ হৈছে যদি তেনেকুৱা একো চিমটম নাই নৰ্মেল খানাত যদি ৱেইট লছ হৈছে ড্ৰাষ্টিক ৱেইট লছ তেনেহ'লে আমি সদায় কনচাৰ্ণ হ'ব লাগে আচ্ছা মানে ড্ৰাষ্টিক যোনটো ৱেইট লছ সেইটো মানে 1 মাহৰ ভিতৰত 3-4 কেজি এমাহৰ ভিতৰত 2 কেজি বা তেনেকুৱা হ'লেও মানুহ কনচাৰ্ণ হ'ব লাগে যদি উইদাউট ৰিজন হৈছে যদি কষ্টৰ কাৰণে হৈছে এক্সাৰচাইজৰ কাৰণে হৈছে জিমৰ কাৰণে হৈছে সেইটোত কনচাৰ্ণ হোৱাৰ কথা নাই বা নিজে যদি ডায়েট কমাই খোৱা ষ্টাৰ্ট কৰিছে তাৰপিছত এমাহত 2 কেজি কমিছে সেইটো ইমান মানে কনচাৰ্ণ হোৱাৰ কথা নাই কিন্তু যদি একো এক্সপ্লেইনেবল ৰিজন নাই কমি গৈছে কিন্তু সেইটো অকল ডায়েবেটিছেই নহয় বেলেগ ক্ষেত্ৰতো এফেক্ট হয় ইনফেক্ট কেঞ্চাৰৰো ওৱান অফ দ্য আৰ্লিয়েষ্ট চিমটম বুলি ক'লে এইটোত ধৰা যায় যেতিয়া কেঞ্চাৰো যদি মানুহৰ শৰীৰত গ্ৰ' কৰি থাকে তেতিয়া গ্ৰ'য়িং ষ্টেজত এটা ড্ৰাষ্টিক ৱেইট লছ এটা দেখা যায় ইনিচিয়েল ষ্টেজত তো যেতিয়া মানুহৰ এনেকুৱা ধৰণৰ এটা ৱেইট লছ হয় ধৰক মাহত 2 কেজি কমি গ'ল ঠিক আছে মানে এৰাউণ্ড 60 কেজি আছিলে 2-3 কেজি মানে 2 কেজি তথাপিও বহুত মিনিমাল হৈ যায় 4-5 কেজিটো মানে মানুহৰ চকুত পৰে সেইটো মানে পিৰিয়ড অফ টাইম মানে 1 মাহ মানৰ ভিতৰত তো 1 মাহ মানৰ ভিতৰত ছাপ'জ কোনোবা মানুহ এজন 60 কেজি আছে তাৰ যদি কেনেবাকৈ 57 56 এনেকুৱা মানুহ যদি আহি যায় তেওঁ মানে বিশেষকৈ কি নিজৰ ওপৰত চোৱাটো দৰকাৰ মানে কি টেষ্ট মানে গৈ পেলাই কৰাটো বা ডক্তৰক কনচাৰ্ণ কৰাটো যে মোৰ ৱেইট লছ হৈছে মোৰ কেনেকুৱা হিচাপত মানে ফল যে এজন ডক্তৰক দেখুৱাটো দৰকাৰ যে মোৰ এনেকৈ এটা ৱেইট লছ হৈছে য'ত কিন্তু মই ডায়েটো কৰা নাই এয়াও কৰা নাই কিন্তু মোৰ সাংঘাতিক এটা ৱেইট লছ হৈ গৈছে ঠিক আছে চ' সেইটো ডক্তৰক দেখুৱাৰ মেইন দৰকাৰ তাৰপিছত আৰু আজিকালিৰ দিনত মানে আমাৰ বিশেষকৈ ইণ্ডিয়াত এইটো প্ৰব্লেম আছে চবেই ডাইৰেক্টলি মানে টেষ্ট কৰাবও ডাইৰেক্টলি যাব বিচাৰে বা মেডিচিনো ডাইৰেক্টলি কিনিব বিচাৰে অপশ্যনটো আছে সেইটো কৰা কেতিয়াও মানে ভাল অপশ্যন নহয় কাৰণ হয়তো মানে নিজে ডায়েগন'জ কৰিলে ন গুগলে কেতিয়াও এটা মানুহৰ ইণ্ডিভিজুৱেলৰ শৰীৰত কি বেমাৰ হৈছে সেইটো কেতিয়াও ক'ব নোৱাৰে
এজন ডক্টৰে অকল মানে সেই ৱেইট লছটোৰ লগতে আৰু তেওঁ বহুত বস্তু তেওঁ নিজে প্ৰেক্টিছত দেখি থকাৰ কাৰণে বহুত বস্তু মানুহজন দেখিলেই ধৰা পৰি যাব ডক্টৰজনৰ চকুত যে এইজন মানুহৰ এইটো বস্তু হ'ব পাৰে চ' সেইকাৰণে মই এইটো টেষ্ট কৰাব দি দিওঁ আৰু সেই বস্তুটো বেছি ইম্পৰ্টেণ্ট হয় আচ্ছা চ' সেইকাৰণে ৱেইট লছ হ'লে ডক্টৰ এজনৰ ওচৰত ফাৰ্ষ্টত যাব লাগে স্পেচিয়েলিষ্ট এজনৰ ওচৰত যাব লাগে স্পেচিয়েলিষ্ট নহয় জেনেৰেলিষ্টৰ MBBS ডক্টৰ এজনৰ ওচৰৰ লগত গ'লেও কথা নাই ওচৰলৈ গৈ ক'ব লাগে এজন ডক্টৰৰ ওচৰলৈ যাব লাগে পৰামৰ্শ ল'ব লাগে তাৰপিছত ডক্টৰজনে যদি ব্লাড টেষ্ট কৰাব কয় বা যদি কিবা স্পেচিফিক এক্সৰে বা কিবা কৰাব কয় সেইকেইটা কৰাই ল'ব লাগে ঠিক আছে তাৰপিছত বাকীখিনি আৰু এতিয়া বিশেষকৈ মানে যদি আমি যিকোনো বেমাৰৰ এইটো ডায়েবেটিছ নহয় অকল যিকোনো বেমাৰৰ ফাৰ্ষ্ট মানে ষ্টেজটো আমি ৱেইট লছ বহুত কিছুমান সকলো বেমাৰ নহয় কিন্তু বহুত কিছুমান বেমাৰৰ এটা ফাৰ্ষ্ট ষ্টেজ ৱেইট লছ যোনটোত নেকি আমি যোনটো আজি টপিকত কথা পাতিছোঁ ডায়েবেটিছটো সেইটো হ'ল যে এটা মেইন ফেক্টৰ যে ডায়েবেটিছ হ'লে ফাৰ্ষ্ট ৱেইট লছ হয় ফাৰ্ষ্টলি তেখেতৰ ৱেইটটো লছ হয় তাৰপিছত তেখেতৰ নেক্সট চিমটমছটো হৈছে যোনটো পেচাবৰ চিমটমছটো তেতিয়াহ'লে যদি বোলে ৱেইট লছটোত মানুহজনে ধ্যান নিদিলে যে মানুহজনে এনেকুৱা হৈছে যে 1 মাহত ইমানখিনি ৱেইট কমি গ'ল 4 কেজি বা 5 কেজি ৱেইট কমি গ'ল মানে এক্সাৰচাইজ নকৰাকৈ বা ডাইটত একো চেঞ্জ নকৰাকৈ তাৰপিছত যদি মানুহজনৰ আকৌ পেচাবো সিমান সঘনাই লাগি আছে ইট মিনছ সেইটো এটা চাইন হয় যে তেখেতে এজন ডক্টৰৰ ওচৰত দেখাব যাবই লাগে আৰু তাৰপিছত ডক্টৰজনে যোনকেইটা টেষ্ট কয় সেইকেইটা টেষ্ট কৰাই ল'ব লাগে সেই বস্তুটোত ইগন'ৰ কৰিব নালাগে আৰু লগতে আৰু এটা মই কাৰণ কওঁ যে কিয় মানুহে নিজক চেল্ফ ডায়েগন'জ কৰিব নালাগে মেইন ৰিজনটো হৈছে এতিয়া ৱেইট লছ বুলি এতিয়া আমি যে কথা পাতিলোঁ যে ডায়েবেটিছৰ ওপৰত কথা পাতিলোঁ কেঞ্চাৰৰ ওপৰত কথা পাতিলোঁ কিন্তু অকল এই দুটা বেমাৰেই নহয় আৰু ঢেৰ বেমাৰত থাইৰয়ড হাইপাৰথাইৰয়ডিজমত ৱেইট লছ হয় চ' সেনেকুৱা কাৰণে ঢেৰ বেমাৰ থাকে চ' যদি নিজে ডায়েগন'জ কৰিব যায় সেইটো সঠিক নহ'বও পাৰে যোনটো বেমাৰ হৈ আছে মানে আল্টিমেটলি এনেকুৱা হ'ব যদি ছাপ'জ যদি একো ড্ৰাষ্টিক যদি ছাইড এফেক্টো নহয় ছাপ'জ আজি মোৰ মানে এজন মানুহৰ ডায়েবেটিছ হৈছে কিন্তু তেওঁ ভাবিছে থাইৰয়ড হৈছে সেইকাৰণে থাইৰয়ডৰ ঔষধ চিধা কিনি পেলাই আৰু ইণ্ডিয়াত এভেইলেবল চ' থাইৰয়ডৰ ঔষধ খাই দিলে এনেকুৱা মই নকওঁ যে এদিনতেই কিবা ডাঙৰ বেমাৰ এটা হৈ যাব কিন্তু সেই বেমাৰটো যোনটো প্ৰব্লেম হৈছিলে সেইটো ট্ৰিট কৰোঁতে ডিলে হৈ যাব এতিয়া ডায়েবেটিছৰ ক্ষেত্ৰত বাৰু অলপ দিলে তথাপিও ঠিকে আছে কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰত যদি কেঞ্চাৰ হয় সেইটোতো যিমান আৰ্লিয়েষ্ট ষ্টেজত পায় সিমান মানে সাৰ্ভাইভেলৰ ৰেটটো বাঢ়ি যায় কিয়ৰ বুলি ক'ব নোৱাৰি কিন্তু সাৰ্ভাইভেল ৰেটটো বাঢ়ি যায় আৰু চ' সেইটো কাৰণে নিজে মানে ডায়েগন'জ কৰাতকৈ ডক্টৰ এজন বা ইয়াৰ স্পেচিয়েলিষ্ট এজনৰ পৰামৰ্শ লোৱাটো বেটাৰ হয় কি মেইন ৰিজনৰ কাৰণে মানে টাইপ 1টোতো আমি গম পালোঁ যে জেনেটিক ফেক্টৰ এটা থাকে ঠিক আছে মেইনলি জেনেটিকৰ কাৰণে পেনক্ৰিয়াছত ইনচুলিন বনাটো বন্ধ হৈ যায় কিন্তু টাইপ 2টো যোনটো জেনেৰেলি আমি কোৱা যায় যে মানে হেবিটৰ কাৰণে বা ফুড হেবিট বা লাইফষ্টাইল হেবিটৰ কাৰণে হয় বুলি ত' কি জেনেৰেল কজেছ দেখা গৈছে মানুহে মানে পায় যে যোনখিনিৰ কাৰণে ডায়েবেটিছটো হয় সাধাৰণতে যদি মানুহে আমি যিমানখিনি মানে গ্লুক'জ বডিত গৈছে মানে আমি খানাৰ পৰা যোনটো গ্লুক'জ বনি পেলাই ব্লাডত গৈছে সেই যদি গ্লুক'জখিনি আমাৰ চেলে যদি ইউজ নকৰে এতিয়া ইউজ নকৰা বুলি কোৱাৰ লগে লগে আহি যায় প্ৰথম কথাটো এক্সাৰচাইজ মই ফাৰ্ষ্টত এইটো ৰখাম মানে মানুহে ইমান গ্লুক'জ কাৰ্বহাইড্ৰেট নাজানিব পাৰে একদম সৰল ভাষাত মানে এনেকুৱা হৈছে যে মানুহে যিমান খাইছে সেইটো হিচাপত যদি মানুহটোৱে সেই খানাটো ইউজ কৰা নাই মানে সেইটো এক্সাৰচাইজ কৰি হওক খেলা ধূলা কৰি হওক খেলা ধূলাৰ ভিতৰত নানান বস্তু আছে ক্ৰিকেট হওক মানে যিকোনো বস্তু মানে এটা শাৰীৰিক এটা এক্টিভিটি মানে সেইটো যদি নাই আৰু যদি সিমানখিনি কৰাৰ সুবিধা নাই তেতিয়া যদি জিম যোৱা নাই বা একো যদি কৰা নাই সেইখিনি বস্তুৱে মানে ডায়েবেটিছ হোৱাৰ চান্সেছটো বঢ়াই দিয়ে মষ্ট প্ৰবেবলি মেইনলি আমাৰ কোৱা যায় যে চবতকৈ প্ৰথম মানে কাৰণটো বুলি কোৱা হ'লে অবেচিটি মানে অতিপাত বডি ফেট বা ৱেইট গেইন মানে যদি মানুহৰ সেইটো লাইফষ্টাইলৰ কাৰণেই হয় কিন্তু যোনটো মানে অতিপাত শকত হৈ যায় মানুহ তেওঁলোকৰ চান্সেছটো বাঢ়ি যায় ডায়েবেটিছ হোৱাৰ ঠিক তেনেকৈ যাৰ একদম লাইফষ্টাইলটো এনেকুৱা যে য'ত অকণমানো এক্সাৰচাইজ নাই সেইটো কিমান খাইছেতকৈ মানে এইটো মেটাৰ কৰে যে এক্সাৰচাইজ কৰিছেনে নাই হয়তো কিছুমান মানুহ এনেকুৱা আছে এতিয়া ইনফেক্ট ফৰ এক্সাম্পল
এজন ছুইমাৰে টপ লেভেলৰ যেতিয়া এজন মানে চেম্পিয়ন ছুইমাৰৰ কথা কোৱা যায় তেওঁ দিনৰ 10,000 কেলৰিলৈকে খায় আৰু 10,000 কেলৰিটো মানে আমাৰ জেনেৰেল পাৰ্সপেক্টিভত এজন এটা মানুহে মানে খুব বেছি 2,000 আৰু 1,000 কেলৰি খায় ছুইমাৰ এজনে 10,000 খায় 5 গুণ মান বেছি খায় কিন্তু ছুইমাৰ কোনোটো এনেকা দেখা নাপায় যোনটো মানে একদম পেটলা বা তেনেকুৱা হৈ গৈছে অলিম্পিক লেভেলৰ ছুইমাৰৰ কথা কৈছোঁ কিন্তু তেওঁলোকে এতিয়াও মাইকেল ফেল্পছৰ এটা ইণ্টাৰভিউত মাইকেল ফেল্পছে নিজে কয় যে 10,000 কেলৰিজ খায় ৰেগুলাৰ বডি ৱেইট মেইনটেইন ৰাখিবলৈ আকৌ মেইনটেইনহে ৰাখিবলৈ খায় মানে সেইটো খাবই লাগিব সেইটো কাৰণে হৈ গৈছে অকল খোৱাটোও মেটাৰ নকৰে যে কিমান এক্সাৰচাইজ কৰিছে সেইটো মেটাৰ কৰে যদি কোনোবাই যদি বেছি খায় কিন্তু যদি তাতকৈ বহুত বেছি এক্সাৰচাইজ কৰে তেনেহ'লে সেইজন মানুহৰ ইমান এটা চিন্তা নাথাকে মানে মই কোৱা কথাটো প্ৰায় সেনেকুৱা ধৰণৰ আছিলে সেইটোৱে তো কিন্তু মানে আৰু এটা কথা এইটোও হৈ যায় যে কেতিয়াবা অকল যদি শকত মানুহজন জেনেটিকেলিও যদি অকণমান শকত তেনেহ'লে আকৌ চান্সেছটো বেছি হৈ যায় চ' সেইটো এটা মই এইকাৰণে মই এড কৰি দিলোঁ যে অবেচিটিটো এটা ফেক্টৰ যদি কোনোবা দেখিছে যে শকত মানুহ এজন আছে চ' সেইজন মানুহৰ ছেইম জিনৰ সৈতে যদি এজন ক্ষীণ মানুহ আছে ক্ষীণ মানুহজনতকৈ চান্সটো বেছি আছে ডায়েবেটিছ হোৱা এইখিনিতে মানে কথা এটা এনেকুৱা হয় যে এজন শকত মানুহ মানে যিমান শকত মানুহ মই পাইছোঁ আজিলৈকে যিমানৰ লগত মই কথা পাতিছোঁ চবেই বিচাৰে যে ক্ষীণাবৰ কাৰণে আমি চবকে শুনো যে যদি অকণমান বডি ফেট বাঢ়িছে বা আজিকালিৰ দিনত আমাৰ জেনেৰেশ্যনৰ মানুহৰ কি হৈছে পেট ওলাইছে তো অলপ পেট ওলালে যে মনত এটা ভাবি থাকে যে আচ্ছা পেটটো কমাব লাগিব অলপ ক্ষীণাব লাগিব সেইটোৰ কাৰণে কি হয় যে কেতিয়াবা সপ্তাহত 2 দিন হয়তো তেওঁলোকে ডাইটটো মেইনটেইন কৰে সপ্তাহত হয়তো কেতিয়াবা খোজকাঢ়িব গুচি যায় নট সদায় মানে সদায় নহয় মাজে মাজে কেতিয়াবা ছাপ'জ সপ্তাহত এদিন খোজকাঢ়ি দিলে বা এদিন চাইক্লিং কৰি দিলে মটিভেশ্যনেল ভিডিঅ' এটা দেখি তাৰপিছত কোনোবা দিনাখন নাই আজি মই চুগাৰ নাখাওঁ বা চুগাৰ নলওঁ মই যোনটো আমি সাধাৰণতে দেখোঁ আৰু ঠিক আছে তো এতিয়া মানে চবতকৈ ডাঙৰ কনচাৰ্ণটো এইটো হৈছে যে সেই মানুহজনে সপ্তাহত কেতিয়াবা এদিন সেইটো কাম কৰি আছে মাহত ধৰক 2 দিন বা 3 দিন তেওঁ সেইখিনি কৰি আছে তেওঁ শকত ঠিক আছে যোনটো অবেজ বুলি পেলাই আমি কওঁ অবিজ বুলি কওঁ নেকি তো সেই মানুহজনে যেতিয়া তেওঁৰ ডায়েবেটিছৰ কাৰণে ৱেইট লছ হ'ব তেওঁৰ মাইণ্ডত এইটো কুৱেশ্যন আহিবও পাৰে যে মই ইমানখিনি কৰিছোঁ সেইটো কাৰণে কিজানি মই ক্ষীণাইছোঁ এইটো প্ৰব্লেম মানে মই এই বস্তুটো সেইকাৰণে মই আগতে গোটেই কাহিনীটো কৰি ল'লোঁ কিছুমানে ভাল পাব কিন্তু তাৰ লগত আৰু কেইটামান চিমটমো আহে অকল ৱেইট লছেই নহয় ডায়েবেটিছৰ আৰু এটা চিমটম আহি যায় যে সেইটো হৈছে লেথাৰ্জি বা মানে এলাহ ভাৱটো আৰু মানে এনাৰ্জি নাথাকাৰ নিচিনা লাগে জেনেৰেলি যদি এক্সাৰচাইজৰ পৰা মানুহ এজন ক্ষীণায় ন তেওঁৰ লেথাৰ্জিটো নাথাকে আচ্ছা জেনেৰেলি মানুহজন এনাৰ্জেটিক বেছি থাকে যোনে হেল্ডি ৱেইট লছ কৰে সদায় সেই মানুহজনে ৱেইট লছ কৰাৰ পিছত বেছি এনাৰ্জেটিক ফিল কৰে কিন্তু ডায়েবেটিছত উল্টা হয় যদি ৱেইট লছ ফিল কৰিছে তথাপিও মানে লেথাৰ্জি এটা থাকে জোৰটো কম থাকে উঠিব মন নাযায় মই এইটো কাৰণে জিম জইন কৰাৰ পিছত এসপ্তাহ পিছত উঠিব মন নাযায় প্ৰথম সপ্তাহটো সঁচা কথা কাৰণ কি বিষ হৈ যায় গাৰটো নতুন এডজাষ্ট কৰিব নোৱাৰে মানে মাছলটো আমাৰ বিষাই যায় তো মেইন সেইটো কাৰণে উঠিব নোৱাৰে কিন্তু মই কৈছোঁ যেতিয়া ৱেইট লছ এসপ্তাহত এনেও নহয় এমাহৰ পিছত অলপ দেখা যায় কিন্তু যেতিয়া এমাহ হৈ যায় ন জিম যোৱাৰ পিছত মানুহজনে এনাৰ্জি বেছি ফিল কৰে যে উঠি পেলাই কিবা এটা কৰিব মন যায় দৌৰি ফুৰিব মন যায় কিন্তু ডায়েবেটিছৰ ক্ষেত্ৰত ৱেইট লছ হ'লে তেনেকুৱা নহয় আৰু অকণমান লেথাৰ্জি লাগি থাকে চ' এইটো এটা চিমটম হৈ যায় ডিফাৰেঞ্চ এনেকুৱা সৰু ডিফাৰেঞ্চটো কিন্তু সেইকাৰণেই মই কওঁ যে সদায় কনচাল্ট কৰিব কিন্তু মানুহে মই যোনটো ক'লোঁ এতিয়া মানে শকত মানুহ এজনৰ মটিভেশ্যনটো এইটোৱেই যে মই ক্ষীণাব লাগে আৰু সেই মানুহজনে যেতিয়া অকণমান কষ্ট কৰে মাহত যেনেকৈ এবাৰ বা দুবাৰ মটিভেশ্যনেল ভিডিঅ' এটা চাই মানে সেনেকুৱা ধৰণৰকৈ ক্ষীণায় তেতিয়া সেই মানুহজনেতো নিজৰ ক্ষীণোৱাৰ যোনটো মানে কাৰণ সেইটোতো নিজৰ এক্সাৰচাইজটো বুলি ভাবিব বা নিজৰ ডাইটটো যোনটো 2 দিনৰ কাৰণে বা এদিনৰ কাৰণে তেওঁ মেইনটেইন কৰিলে সেইটো বুলি ভাবিব চ' সেইটোৰ পৰা বাচাটো বেছি ডাঙৰ কথা কাৰণ কেতিয়া আমি ৱেইট লছত কেতিয়াও গম নাপাম যে মানে মানুহজনে নিজেই গম নাপাব যে ৱেইট লছৰ মানে ডায়েবেটিছৰ কাৰণে ৱেইট লছ হৈছে কিন্তু একচুৱেলি মানে যদি আমি ৰিয়েলিষ্টিকেলি চাব যাওঁ তেনেকুৱা একচুৱেলি হোৱাৰ চান্সটো বহুত কমি যায় কাৰণ এইটো যদি মানে ইনফেক্ট এজন মানুহৰ ডায়েবেটিছ আছেও চলিও আছে তেনেহ'লে যদি সেই মানুহজনে অলপো ফিজিকেল এক্টিভিটি ষ্টাৰ্ট কৰে তেনেহ'লে ডায়েবেটিছটো অকণমান কণ্ট্ৰলৰ ফালেহে গৈ থাকে ত' তাৰপিছত ড্ৰাষ্টিক ৱেইট লছ হোৱাৰ চান্সটো অকণমান কমিহে যায়
যদি আগতে হৈছিল এতিয়া অকণমান কমিহে যাব কাৰণ কি টাইপ 2 ডায়েবেটিছটো ন এতিয়াও বহুত মানুহে ভাবি আছে যে এবাৰ যদি হৈ গ'ল মোৰ মানে কপালত লিখি গ'ল ডায়েবেটিছ আৰু একচুৱেলি তেনেকুৱা নহয় টাইপ 2টো বহুত কণ্ট্ৰলেবল ডায়েবেটিছ হয় যদি লাইফষ্টাইলটো মেইনটেইন ৰাখে বহুত কণ্ট্ৰলেবল ইজিলি মানে আমি জীৱনটো জীয়াই যাব পৰা ডায়েবেটিছ হয় এইটো ঠিক আছে সেইটো মিনিং এইটো নহয় যে মানে ধ্যানেই দিয়া মানে এৰি দিয়ক একচুৱেলি সেইটো কাৰণে ধ্যান বেছি দিব লাগে যদি টাইপ 2 হোৱাৰ পিছত যদি মানে মানুহজনে এক্সাৰচাইজ কৰা ইনিচিয়েলি ষ্টাৰ্ট কৰিছে ন তো অলপমান সেই বাফাৰহে হ'ব সেই বস্তুটো আৰু অকণমান দিনলৈহে পিছুৱাব ড্ৰাষ্টিক ৱেইট লছটো কাৰণ বডি কিবা অকণমান পাইছে একো নোপোৱাতকৈ চ' অকণমান বডিটো এডজাষ্টৰ ফালে যাব চ' এইটো মানে দুটা একদম মানে চাইমেলটেনিয়াছলি হোৱা যে মাজে মাজে এক্সাৰচাইজ কৰে কিন্তু ঘপককৈ ৱেইট লছো হৈছে চান্সটো কমি যায় জিৰ' নহয় কমি যায় চান্সটো হোৱাৰ আমি কথাটো পাতিছো এইটো কাৰণে কিন্তু মানে সেইটো কাৰণে আমি মানে ৰিয়েলিষ্টিক হ'ব লাগিব মানুহে এইটো বুজিব লাগিব যে মাহত 2বাৰ বা 3বাৰ এক্সাৰচাইজ কৰিলে মানুহৰ ৱেইট লছ নহয় সেইটো পচিবলেই নহয় চ' যদি তাৰপিছতো হৈছে বা এনেকুৱা লাগিছে মই দেখোন বেছি কষ্টই নকৰিলোঁ কিন্তু মোৰ বহুত ৱেইট লছ হৈ গ'ল তেনেহ'লে এইটো কনচাৰ্ণহে হ'ব লাগে যে কিয় হৈছে কাৰণ মানে যেতিয়া কষ্টৰ ফালৰ পৰা ৱেইট লছ হয় বা ডায়েটৰ ফালৰ পৰা ৱেইট লছ হয় সেইটো আপোনাৰ বডিয়ে প্ৰত্যেক দিনাখন আপোনাক মনত পেলাই দিয়ে যে না কষ্ট কৰি আছৰ কাৰণে হৈ আছে হয়নে তো সেইটো বস্তু গম পায় চ' সেইকাৰণে অকণমান ৰিয়েলিষ্টিক ভিউটো ৰাখিব লাগে যে মানে কিমানত ৱেইট লছ হয় তাৰ লগতে কিছুমান হেবিটেও বাৰু ডায়েবেটিছত বহুত এফেক্ট কৰে যেনেকৈ লাইফষ্টাইল হেবিট মানে ড্ৰিংকিং স্মকিং এইবোৰে এফেক্ট কৰে চব বস্তুৱে বিশেষকৈ যোনবোৰেই বেয়া হেবিট বুলি মানুহে কয় আৰু তো সেই বেয়া হেবিট প্ৰত্যেকটোৱেই মানে এফেক্ট কৰে ডায়েবেটিছৰ ষ্টাৰ্টিঙত কাৰণ মানে ইনফেক্ট টোপনি কম যোৱাটো এটা বেয়া হেবিট সেইটোও ডায়েবেটিছত এফেক্ট কৰে এতিয়া মানে যোনটো ড্ৰিংকিং বুলি ক'লে সেইটোত মানে মোৰ হিচাপত এলকহলটো আছেই কিন্তু তাতকৈ বেছিকৈ আজিকালি যোনবিলাক পেকেজ ড্ৰিংক যেনেকৈ আমাৰ ক'ল্ড ড্ৰিংকছ বা আমাৰ মানে নন এলকহলিক যোনবিলাক পেকেজ ড্ৰিংক আহে সেইবিলাকেও সমানেই এফেক্ট কৰে সেইবিলাকে বেছি বুলি নহয় এফেক্ট কৰে যথেষ্ট এফেক্ট কৰে বেছি কমটোতো আৰু এইটো মানে কোৱান্টিফাই কৰিবলৈ দিগদাৰ হয় কাৰণ মানে কিমান মানে ড্ৰিংকছে ছেম লেভেলত এফেক্ট কৰিব কিমানটা পেকেজ ড্ৰিংকে এফেক্ট কৰিব এইটো মানে তেনেকৈ কোৱান্টিফাই কৰা হয়তো যোৱা নাই কোনোবাটো মেটা এনালিচিছত বা ষ্টাডিত হ'ব পাৰে মই এতিয়ালৈকে চোৱা নাই কিন্তু দুটাই কৰে বহুত মানে হেভি লেভেললৈ কৰে ইনফেক্ট যোনবোৰ আৰু বিশেষকৈ ক'ল্ড ড্ৰিংকছৰ ক্ষেত্ৰত জেনেৰেলি বেছি মানে কোৱান্টিটিত মানুহক এফেক্ট কৰা দেখা যায় কাৰণ কি সেইটো এটা মানে এই মানুহৰ মানে বেয়া বুলি ভবা নাযায় সৰু পোৱালীকো দিয়া যায় সেইটো বস্তু যে ঘৰলৈ সৰু পোৱালী এটা আছে এটা ক'ল্ড ড্ৰিংক এটা লৈ যায় সেইটো একচুৱেলি মানে ভাল টাইপ বা ভাল পাব বা সেনেকুৱা বুলিহে ভাবা এলকহল ক্ষেত্ৰত এতিয়াও এটা আছে যে ঘৰত এতিয়াও যদি এলকহল কোনোবাই খায় অকণমান লুকাই চুৰ কৰিয়েই খায় সেইটো বস্তু আছে এইটো এটা বেয়া বস্তু বুলি এটা মাইণ্ডত আছে তো সেইকাৰণে মানে ইমান ইজিলি সেইটোৱে হেবিট ফৰ্মিং কৰা বা ইমান ইজিলি শৰীৰত ইমান বেছি কোৱান্টিটিত যোৱাটো মানে ইজি নহয় পচিবল হয় ইজি নহয় কিন্তু ছেম জেগাত এটা ক'ল্ড ড্ৰিংক কিনিব গ'লে মানুহে দুবাৰো নাভাবে যে দোকানত গৈ পেলাই কোনোবাই মোক ভাবিব নেকি বেয়া বুলি চবেই নৰ্মেল ক'ল্ড ড্ৰিংক কিনিছোঁ খাইছোঁ কিন্তু সেই প্ৰত্যেকটো ক'ল্ড ড্ৰিংকে কিমান কেলৰিজ মেইন প্ৰব্লেম হৈছে চুগাৰটো আৰু তো চুগাৰ কিমান ভিতৰত গৈছে চ' সেইটোৱে মানে প্ৰব্লেম কৰি দিয়ে সেইকাৰণে ক'ল্ড ড্ৰিংকটো বেয়া বুলি কোৱা যায় বেছি মানে কম্পেৰিটিভলি কাৰণ কি চবেই খাব পাৰে ইজিলি এভেইলেবল আৰু মানে একো টেবু নাই যে এইটো বস্তু বেয়া বুলি এতিয়া ৰিচেণ্ট মুভমেণ্ট কিছুমান হৈ আছে ইনফেক্ট মানে ফুড ফাৰ্মাৰ বুলি যোনটো ইনষ্টাগ্ৰামৰ হেৰি আছে মানে একাউণ্ট আছে তেওঁ এতিয়া মানে খুব মানে কেম্পেইনবোৰ ষ্টাৰ্ট কৰি আছে যে লেভেল পঢ়িব কৈছে যে কিমান চুগাৰ আছে প্ৰত্যেকটো বস্তুত চাব কৈছে মানুহৰ অকণমান মানে কনচিয়াছনেছ বাঢ়িব এইবোৰৰ বিষয়ে অকণমান কনচিয়াছ হৈ পেলাই বস্তু কিনিব সেইটো ভাল কথা চ' মানুহ হ'ব লাগে তেনেকুৱা আৰু বিশেষকৈ এই ড্ৰিংকবোৰৰ ক্ষেত্ৰত বহুত মানে কনচিয়াছ হোৱা ভাল কাৰণ কি আমি ড্ৰিংকবোৰ বহুত সোনকালে অভাৰ ড্ৰিংক কৰিব পাৰোঁ আৰু ইনফেক্ট ডক্টৰবোৰে এইটো পৰ্যন্ত কয় যে ঠিক আছে বাহিৰৰ ফ্ৰুট জুচ মানুহৰ মানে এটা মাইণ্ডছেট আছে যে বাহিৰৰ ফ্ৰুট জুচত বাৰু চেনি আছে ঘৰত জুচ বনাই খাওঁ সেইটোও ইমান ভাল নহয় একচুৱেলি কাৰণ মানে জুচৰ ফৰ্মত আমি বহুত বেছি কোৱান্টিটিত খাই দিব পাৰোঁ আমি গম নোপোৱাকৈ খাই দিব পাৰোঁ এটা যদি আমি সাধাৰণ যদি মানে এপল জুচেই যদি ঘৰত বনাওঁ আপেলৰ পৰা জুচটো বনাওঁ আমি মানে 1 কাপ মানে 1 গ্লাছ জুচ বনাবলৈ 3-4টা এপল লাগি যাব আমাৰ বেছি লাগে 3টা মই তথাপি কৈছোঁ 3-4টাত
বনিবগে আৰু অলপমান সেইটোমান খেল কিন্তু 3-4টা যদি এপল খাব কৈ দিয়ে ন মানুহটো মানে বহুত ইমান কম টাইমত মানুহটোৰ বহুত দিগদাৰ হৈ যাব চ' কোনেও খাব নোৱাৰে মানে সেই যে জুচটো খাওঁতে মই সেইটো কৈছোঁ জুচটো খাওঁতে 2 ঢোকত মানে খতম কৰি দিলে যদি 3টা আপেলৰ জুচ খাই দিব কিন্তু 2 ঢোকত বা সেই সিমান 1 মিনিটৰ ভিতৰত মই 3টা আপেল খাব নোৱাৰোঁ আৰু আমনি লাগি যাব কিমান চবাব আমনি লাগি যাব চ' সেইটো দুটা প্ৰব্লেম হৈ আছে প্ৰথম কথা যে আমাৰ জুচ কৰি দিয়াৰ লগে লগে ফাইবাৰখিনি অলৰেডি লছ হৈ গ'ল মেইন ফাইবাৰখিনি সেই সিঠাটোতে আছিলে চ' সেইখিনিতো আমি নাপালোৱে ফাইবাৰে যোনখিনি মানে ডিলে কৰি দিয়ে ইনচুলিন স্পাইকটো ডিলে কৰি দিয়ে সেইটো ৰখিয়ে গ'ল তাৰ লগতে ছেকেণ্ডটো কি হৈ গ'ল যে আমি 3টা বা 5টা আপেল আমি নাখালোঁ হয় কিন্তু জুচ কাৰণে আমি খাই থৈ দিলোঁ চ' আল্টিমেটলি আপেলতো চুগাৰেই আছে হয়নে সেইটো কম্পেৰেটিভলি ৰিফাইন চুগাৰতকৈ বেটাৰ চুগাৰ কিন্তু আল্টিমেটলিটো চুগাৰেই হয় চ' সেই বস্তুটো ইমান কোৱাণ্টিটিত ভিতৰলৈ গুচি গ'ল আমি গম নোপোৱাকৈ চ' সেইটো কাৰণে জুচ ফৰ্মত চবেই ঘৰত বনোৱা হওক বাহিৰত বনোৱাটো আৰু বেয়া কিন্তু ঘৰত বনোৱাটো মানে ইমান এটা ভাল নহয় পাৰা পৰ্যন্ত মানে তাৰ মেইন ফৰ্মত যদি ফ্ৰুট জুচো হয় ফ্ৰুটটো খোৱাটো বেটাৰ জেনেৰেলি মানুহে কিমান জানে নাজানে সেইটোৰ ওপৰত মানে মই এইটো এৰি পেলাব বিচাৰিছোঁ যে ডায়েবেটিছে অকণমান আগত আমি কথাও পাতিলোঁ যে প্ৰত্যেকটো অৰ্গেনক এফেক্ট কৰে ঠিক আছে তাৰ লগতে আমাৰ যোনটো মানে গোটেইবোৰ অৰ্গেনক কৰে সঁচা কথা মই স্পেচিফিক অৰ্গেনৰ কথা মানে পাতিব বিচাৰিছোঁ এতিয়া যেনেকৈ কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমটো হয়নে আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ বুলি ক'লে আমাৰ হাৰ্ট আৰু লাংছ হয়নে তো সেইখিনি ছিষ্টেমক কেনেকৈ এফেক্ট পেলায় বুলি মানে বুজিব পাৰি নৰ্মেল মানুহৰ ফালৰ পৰা মই চাব দিছোঁ মানে আমি শুনিছোঁ যিমানখিনি মই শুনিছোঁ সেইটোৰ ক্ষেত্ৰত কৈ আছোঁ যে শুনিছোঁ যে চুগাৰ আছিলে তাৰপিছত মানুহজনৰ হাৰ্ট এটেক হৈছে আমি সিমানখিনি হৈছোঁ ইন ডেপথ বস্তুটোৰ বিষয়ে এতিয়া ময়ো ভালকৈ নাজানো আৰু মোৰ হিচাপত যে সাধাৰণ মানুহে মানে আৰু মানে কমেই জানিব মেজৰিটি মানুহে সেইটোৰ বিষয়ে মই এটা জনাই দিব বিচাৰিছোঁ যে মানে একচুৱেলি কেনেকৈ এফেক্ট কৰে প্ৰথম কথাটো হৈছে যেতিয়া ব্লাডত চুগাৰ বেছি থাকে ন ব্লাডৰ আৰ্টাৰী মানে যোনকেইডাল আমাৰ যোন দি আমাৰ ব্লাডটো যায় ঠিক আছে হাৰ্টৰ পৰা বাকীবোৰ অৰ্গেনলৈ যায় আৰ্টাৰী অসমীয়াটো কি হ'ব হীৰা আৰু ধমনী মানে ভেইন হীৰা তো বেচিকেলি হীৰা দি যেতিয়া মানে তেজটো যায় সেই টেষ্টটোত যদি গ্লুক'জ বহুত বেছি আছে ন সেই হীৰাটোৰ ৱালখন মানে বাউণ্ডেৰীৰ মানে লেয়াৰটো পাইপটো উইক হৈ যায় ঠিক আছে চ' প্ৰথম কথা যে উইক হৈ যায় চ' য'ত ত'ত মানে ইণ্টাৰনেল ব্লিডিং হোৱাৰ চান্সটো বাঢ়ি যায় ইণ্টাৰনেল ব্লিডিং হয় আৰু লগতে কি হয় এনিউৰিজম বুলি এটা শব্দ আছে এনিউৰিজম বোলা বস্তুটো হৈছে হীৰাত ব্লাডটো ন বহুত প্ৰেছাৰত গৈ থাকে সেইকাৰণে আমাৰ ব্লাড প্ৰেছাৰটো যোনটো হয় সেইটো ধৰা পৰে চ' যেতিয়া ব্লাডটো প্ৰেছাৰত যায় তেতিয়া কি হয় যদি মানে হীৰাটোৰ যেতিয়া বাউণ্ডেৰীটো যদি কমজুৰি হৈ গ'ল তেতিয়া প্ৰেছাৰত গ'লে ছাপ'জ মানে আমাৰ এটা পাইপ এডাল আছে খুব প্ৰেছাৰত পানী গৈ আছে যদি তাতে তাৰ ৱালটো যদি ক'ৰবাত এটা জেগাত যদি ৱালখন বহুত পাতল ন সেই জেগাটো ফুলি আহিব হয়নে যদি খুব প্ৰেছাৰত যায় সেই জেগাটো ফুলি আহিব আৰু ফুলি আহিলে তাতে আৰু অকণমান তেজ জমা হ'ব হৈ পেলাই সেইটো আৰু ডাঙৰ হৈ গৈ থাকিব আৰু এটা টাইমত ফাটি যোৱাৰ চান্স হয়নে সেইটোকে কয় এনিউৰিজম বুলি ফুলাটো এনিউৰিজম বুলি কয় সেইটো এটা বহুত ৰিস্কি কণ্ডিশ্যন হৈ যায় ইনফেক্ট মানে ব্ৰেইনত যদি কেতিয়াবা এনিউৰিজম হৈ যায় কাৰণ কি মেজৰিটি ব্লাড ভেচেলবোৰ ডাঙৰ ডাঙৰ ব্লাডৰ ভেচেলখিনি মানে আৰ্টাৰীখিনি ব্ৰেইনলৈ যায় তাতে যদি সেই এনিউৰিজমটো হৈ যায় ব্ৰেইনৰ ভিতৰত ব্লিডিং হৈ গ'ল মিনিং মানে এইটো মানে বহুত ৰিস্কি এটা কণ্ডিশ্যন হৈ গ'ল চ' তেনেকৈ এফেক্ট কৰে প্ৰথম ছেকেণ্ড এফেক্ট কৰে যেতিয়া ব্লাডত গ্লুক'জ বেছি আছে অৰ্থাৎ হীৰাডালত এক্সট্ৰা বস্তু কিছুমান বেছি গৈ আছে যোনটোত অকল হিমগ্ল'বিন বা হোৱাইট ব্লাড চেলছখিনি যাব লাগিছিল তাতে চুগাৰৰ মলিকুল বেছিকৈ গৈ আছে হয়নে তো বেছিকৈ গৈ আছে মানে সেইখিনি মলিকুল ক'ৰবাত ৰখিও যাব হয়নে ৰখি যায় ৰখি গ'ল মানে ব্লকেজ ষ্টাৰ্ট হৈ গ'ল হয়নে ব্লকেজ ষ্টাৰ্ট হৈ গ'ল মানে সেইখিনি যে কলেষ্ট্ৰল বুলি যোনটো কয় আৰু চ' সেই কলেষ্ট্ৰলখিনি তেনেকৈ তাতে ডিপ'জিট হৈ যায় আৰু চ' সেইখিনি ডিপ'জিট হৈ গ'ল মিনিং দুটা প্ৰব্লেম হ'ল প্ৰথম কথা যে প্ৰেছাৰ বাঢ়ি গ'ল আমাৰ সেইকাৰণে দেখা যায় যে ডায়েবেটিছ আৰু প্ৰেছাৰটো লিংক থাকে সদায় ডায়েবেটিছ থকা মানুহৰ জেনেৰেলি প্ৰেছাৰটো অকণমান হাইৰ ফালে থাকেই কাৰণ ডাইৰেক্টলি প্ৰপৰ্চনেল হীৰত জমা হয় প্ৰেছাৰটো বাঢ়ি যায় হীৰত একচুৱেলি জমা হ'লে মানে এটা আকৌ পাইপৰ মই এক্সাম্পল দিছোঁ মই যিমানখিনি বুজিছোঁ যে পাইপটোৰ ভিতৰত মই যদি আৰু জেগাটো সৰু কৰি দিওঁ বা চেপা মাৰিলে প্ৰেছাৰটো বেছি যায় ছেম কনচেপ্টত এইটো হৈ গ'ল চ' ফাৰ্ষ্টতে তেনেকৈ এফেক্ট কৰিলে ছেকেণ্ডলি যে
হাৰ্টলৈও যোৱা মানে হাৰ্টেটো বেলেগ অৰ্গেনলৈ দিয়ে আছে কিন্তু হাৰ্টে আকৌ নিজে দি আছে সেইকেইটালতো ব্লক হ'ব সেইকেইটালত ব্লক হোৱা মানে হাৰ্ট এটেক মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বুলি যোনটো কয় ঠিক আছে য'ত নেকি মানুহে ষ্টেন বহাই বা কিবা বহাই পেলাই সেইটো আকৌ খোলাই দিয়ে সেইটো হাৰ্ট এটেক সেইটোৱে হৈ গ'ল ঠিক আছে এতিয়া তাৰপিছত আকৌ ষ্ট্ৰ'ক কি হয় মানুহে ষ্ট্ৰ'কৰ বিষয়ে অকণমান কম নলেজ ষ্ট্ৰ'ক মানে হৈছে বেচিকেলি সেই লেতেৰাখিনিয়ে জমা লাগি থাকি গ'ল কেতিয়াবা বেছি প্ৰেছাৰত কোনোবাটো লেতেৰা ভিতৰৰ পৰা এইটো জেগাৰ পৰা সেইটো জেগালৈ গুচি যাব এৰি যায় সেই যে লেতেৰাটো যদি ব্ৰেইনলৈ গুচি গ'ল ব্ৰেইনৰ চেললৈ গুচি গ'ল সেই চেলটো যদি তাতে যদি গৈ পেলাই ব্লক কৰি দিলে ব্লাডখিনি তেতিয়া ব্ৰেইনলৈ অলপ দেৰিলে তেজটো পোৱা বন্ধ হৈ যায় আচ্ছা ঠিক আছে কাৰণ কি ব্ৰেইনৰ শিৰবোৰ ডাঙৰ গৈছিল তাৰপিছত কিন্তু প্ৰত্যেকটো চেললৈ সৰু সৰু হৈ যায় এতিয়া ডাঙৰ লেতেৰা অকণমান সৰু সৰু শিৰত যদি সোমাই যায় ব্লক হৈ যাব আৰু ব্ৰেইনৰ যদি অলপ চেলো যদি অলপ দেৰিৰ কাৰণে ব্লাড নোপোৱাকৈ থাকি যায় চেলটো মৰি যায় আচ্ছা সেইটোকে কয় ষ্ট্ৰ'ক আচ্ছা ঠিক আছে আৰু সেইকাৰণে জেনেৰেলি দেখা যায় ষ্ট্ৰ'ক হোৱাৰ পিছত মানুহবোৰ অকণমান এবনৰ্মেল হৈ যায় বা অকণমান মেণ্টেলিও অকণমান এয়া হৈ যায় কাৰণ কি ব্ৰেইনৰ বহুতখিনি সংখ্যক চেল মৰি যায় আচ্ছা সেইটো কাৰণে ষ্ট্ৰ'ক বুলি কয় চ' তেনেকৈ এফেক্ট কৰে মেইনলি কাৰ্ডিঅ'ভাস্কুলাৰ চিষ্টেমত আৰু ঠিক আছে আমি হাৰ্ট আৰু লাংছ আৰু ব্ৰেইন এইখিনি বাৰু পাতিলোঁ ঠিক আছে এতিয়া আমি পাতিম কিডনীটো এনেই বুজিবলৈ সহজ তথাপিও কওকচোন কিমান মই যিমানখিনি বুজি পাইছোঁ ইমান দেৰি যিমানখিনি কথা পাতিলোঁ তাৰ পৰা কৈছোঁ যে যেতিয়া আমাৰ ব্লাডত ছুগাৰ বাঢ়িল তো আমাৰ কিডনীয়ে কাম বঢ়াই দিলে সেইকাৰণে আমাৰ পেচাব কৰিব লাগিল আৰু সেইকাৰণে পেচাবত গ্লুক'জ বেছি ওলায় তো আমাৰ কিডনীটোৱে যেতিয়া বেছি কাম কৰিব তাক সি যেতিয়া বেছি ফিল্টাৰ কৰিব লগা হ'ব ব্লাডৰ পৰা ছুগাৰটো চ' তাতো সেই ছুগাৰৰ ডিপ'জিট কিছুমান ফচিব মানে কিডনী ছাপ'জ আমি কিডনীটো এখন চেকনিৰ নিচিনাকৈ যদি ধৰোঁ তাতে আমাৰ সেই চেকনিখনত বেছি বস্তু ফচিব আৰু চেকনিখন জাম হোৱাৰ চান্স আছে আৰু সেইটোৰ পৰা আমাৰ কিডনীটো লাহে লাহে উইক হৈ গৈ থাকে সেনেকুৱাই হ'ব লাগিব মোৰ হিচাপ মই যিমানখিনি বুজি পালোঁ সেইটোও হয় সেইটো এটা ওৱান অফ দ্য মেজৰ কাৰণ ছেকেণ্ড কাৰণ হৈছে যে অভাৰৱৰ্ক এটা কিডনীয়ে যিমান মানে এটা লাইফষ্টাইলত যিমান কাম কৰিব লাগিছিলে ছুগাৰৰ কাৰণে সি বহুত বেছি কৰি আছে তো সেইটো এটা অভাৰৱৰ্ক কৰিলে প্ৰত্যেকটো মানুহৰ যেনেকৈ অতিপাত কাম কৰিলে শৰীৰ বেয়া হৈ যায় গাড়ী যেনেকৈ ইঞ্জিনে অতিপাত যদি চলে হয়নে ৰেষ্ট নোপোৱাকৈ অতিপাত চলিলে ইঞ্জিন বেয়া হৈ যায় তেনেকৈ কিডনীটোও বেয়া হৈ যায় আৰু চিম্পল মানে এইটো এয়া আৰু সেইকাৰণে কিডনীটো বুজাটো ইমান টান নহয় কাৰ্ডিঅ'ভাস্কুলাৰটো অকণমান টান বুজিবলৈ কিন্তু কিডনীটো ইজিলি বুজি পায় যে কিডনীয়ে কাম বেছি কৰিছে চ' এফেক্ট বেছি কৰিছে আৰু কাম বেছি কৰাৰ আমি ইনিচিয়েলি সেইটোৱে কথা পাতিছোঁ আৰ্লি চিমটমছৰ ভিতৰত এটা ৱেইট লছ এটা সোনকালে পেচাব লগা বা টয়লেটত তো আমি তাৰ পৰা বুজিব পাৰোঁ যে কিডনীৰ ফাংচনটো কিডনী মানে সেয়াই কিডনীয়ে আমাৰ সেইটোৱে আমাৰ বডিটোৰ ডিফেন্স মেকানিজিম আৰু মানে জিন্দা কৰি ৰাখিবলৈ এইখিনি কৰে কিন্তু সেইটোত কিডনীৰ এফেক্ট হৈছে আৰু কিডনীৰ লগত এটা বস্তু বহুত মানে মানুহে নাজানে এটা বহুত মানে ইউনিক এটা কথা আমাৰ কিডনীটো জেনেৰেলি যিমানখিনি পাৰ্ট ডেমেজ হয় ন বহুত ইজিলি মানে কিডনীটোৱে ৰিপেয়াৰ কৰিব নোৱাৰে নিজক আমাৰ কিছুমান অৰ্গেন যেনেকৈ আমাৰ লিভাৰটো আছে আমাৰ লিভাৰটোৱে বহুত ইজিলি মানে ফুল ৰিপেয়াৰিং হৈ যায় লিভাৰটো সেইকাৰণে জেনেৰেলি যদিও মানে আমাৰ জণ্ডিছ হ'লে মানুহক জৰাই বা এইবোৰ কৰে সেইবোৰে একচুৱেলি কাম নকৰে যদি লিভাৰটোক জাষ্ট অকণমান ৰেষ্ট দি দিয়ে যদি অকণমান ইজি টু ডাইজেষ্ট খানা মানে প্ৰটিনটো বাদ দি কাৰ্বহাইড্ৰেট অকণমান তেনেকৈ খাই থকা যায় কম পৰিমাণত তেনেহ'লে আমাৰ লিভাৰটোৱে নিজে নিজে ইজিলি আকৌ ৰিজেনেৰেট কৰি দিয়ে ঠিক হৈ যায় কিডনীটো তেনেকুৱা নহয় কিন্তু কিডনীটো জেনেৰেলি দেখা গৈছে যে যদি অকণমান বেয়া হৈ গৈছে তো সেইটো লাইফ লং বেয়ায়ে থাকি যায় যিমানখিনি পাৰ্ট বেয়া হৈ গ'ল ঠিক আছে চ' সেইকাৰণে আমি কিডনীটোৰ অকণমান বেছি কেয়াৰ ল'ব লাগে ভাল এইটোৰ মিনিং এইটো নহয় যে লিভাৰটোৰ কেয়াৰে নল'ব কিন্তু কিডনীটোৰ কেয়াৰ লোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় কাৰণ সেইটো বহুত সোনকালে ৰিপেয়াৰ নহয় এইটো নিজে নিজে সেইটো কাৰণে আৰু কিডনীৰ লগত মই কথা পাতোঁ লিভাৰৰ কথা যে ওলাল তেতিয়া আমি কিডনীৰ পৰা লিভাৰলৈ যাওঁ তেতিয়াহ'লে লিভাৰত কি ধৰণৰ মানে প্ৰভাৱ পেলায় লিভাৰটো ছেইম ধৰণৰ প্ৰভাৱ পেলায় লিভাৰত জেনেৰেলি দেখা গৈছে যে ফেটি লিভাৰটো হোৱাৰ চান্স বাঢ়ি যায় ছেইম কাৰণ কি আমাৰ লিভাৰটো ক'বলৈ গ'লে লিভাৰটোক ইমান ক্ৰেডিট দিয়া নাযায় কিন্তু লিভাৰটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট অৰ্গেন সেইকাৰণেই আমাৰ শৰীৰে লিভাৰটোক ইমান পাৱাৰ দি থৈছে যে সি নিজক পূৰা জেনেৰেট কৰি দিব পাৰে একচুৱেলি সেইকাৰণে ইমান ইজিলি জেনেৰেট হয় কাৰণ কি লিভাৰটোৱে যদি অলপ দেৰিৰ কাৰণে কাম কৰা বন্ধ কৰি দিয়ে ন আমাৰ শৰীৰটো
চলাই বন্ধ হৈ যাব কাৰণ লিভাৰত ঢেৰ ফাংচন একলগত হৈ থাকে লিভাৰটোত মানে বাইলো প্ৰডিউচ হয় বাইলুত কি বস্তু বাইলুত নহয় বাইল প্ৰডিউচ হয় বাইল মানে যোনটোৱে আমাৰ ফেটটো ৰিজল্ভ কৰাত সহায় কৰে বাইল এটা মানে এনজাইম এটা ঠিক আছে তো লিভাৰটো সেইকাৰণে এণ্ডক্ৰিন আৰু এক্সক্ৰিন দুটাই বস্তু প্ৰডিউচ কৰে লিভাৰে এক্সক্ৰিনত বাইলটো প্ৰডিউচ কৰে বাইলটো হৈছে যে সেইটো এটা এনজাইম যেনেকৈ শৰীৰৰ পেটত এনজাইম আছে বেলেগ বেলেগ বস্তু গলাবলৈ ঠিক তেনেকৈ লিভাৰৰ এটা এনজাইম হৈছে বাইল যোনটোৱে ফেট যোনটো হয় সেই বস্তুটো গলাব চেষ্টা কৰে ঠিক আছে চ' তেনেকুৱা আৰু লিভাৰৰ এণ্ডক্ৰিন ফাংচনত লিভাৰে কিছুমান হৰমন প্ৰডিউচ কৰে ঠিক আছে চ' সেই হৰমনেল কামখিনিও লিভাৰে কৰে লগতে আৰু কি হয় লিভাৰে আমাৰ ব্লাডৰ যোনটো মেইনটেনেঞ্চ মানে গ্লুক'জ কিমান যাব শৰীৰৰ আকৌ ফেটছটো ষ্ট'ৰেজ ক'ত হ'ব সেই গোটেইখিনি বস্তু লিভাৰে ডিচাইড কৰি থাকে মেইন ডিচিজনটোত লিভাৰৰ হাতত থাকে মানে আমি যদি শৰীৰত খানা বেছিকৈ খাইছোঁ লিভাৰে এইটো নকৰে যে যিমান খাইছোঁ চব উলিয়াই দিলোঁ লিভাৰে ডিচাইড কৰিব যে আচ্ছা বেছি খানা আছে তে কাৰ্বহাইড্ৰেটখিনি আমি মানে গ্লুকাগন হিচাপে ষ্ট'ৰ কৰি থৈ দিলোঁ বডিত তাৰপিছত এইটো ফেট বনি যায় আৰু ঠিক আছে তো এইটো ফেট বনাই দিলোঁ যাতে ফিউচাৰৰ কাৰণে কামত আহক ত' তেনেকৈ লিভাৰে সেইটো জমা কৰি থ'লে আকৌ কেতিয়াবা যদি শৰীৰত খানা নাই তেনেহ'লে লিভাৰে সেই ফেটটো ব্ৰেক ডাউন কৰি পেলাই আকৌ এনাৰ্জি দিব পাৰে চ' এতিয়া মই যিমানখিনি বুজিছোঁ লিভাৰৰ ফাংচনটোৰ ওপৰত সেইটো কৈছোঁ যে যদি আমাৰ ব্লাডত যেনেকৈ আমাৰ গ্লুক'জ বা চুগাৰৰ পৰিমাণ যেতিয়া বাঢ়ি আছে লিভাৰে তাক মানে ভগাব লাগিব লিভাৰৰ ওপৰত প্ৰেছাৰ বহুত পৰে যে মই এতিয়া কি কৰিম ইমানখিনি মানে চুগাৰ মই কি কৰিম তো মানে লিভাৰৰ ওপৰত সেনেকৈ সি ফেটি লিভাৰ হিচাপে নিজৰ তাত ষ্ট'ৰ কৰি থৈ দিয়ে য'ত যাৰ কাৰণে নেকি ফেটি লিভাৰৰ আমি প্ৰব্লেমটো দেখোঁ চুগাৰ পেচেণ্টৰ মই ভুলটো কোৱা নাই সেইটোৱে লিভাৰে নিজৰ তাত মানে সামৰি থৈ দিয়ে যিমানখিনি মানে এক্সট্ৰা থাকে সেইখিনি নিজৰ তাত সামৰি থৈ দিয়ে কাৰণ বডিটোক মেইনটেইন কৰি থাকিব লাগে সেইকাৰণে ফেটি লিভাৰ হৈ যায় আৰু সেইটো এটা বহুত প্ৰব্লেম ফেটি লিভাৰ মানে লিভাৰৰ যিমানখিনি যদি চিমটম দেখা গৈছে ন তে লিভাৰটো অলমষ্ট 70-80% ডেমেজ হৈ গ'ল মানে ইনফেক্ট জণ্ডিছো যেতিয়া লিভাৰৰ বেছিকেলি চিমটম দেখা যায় সেইটো অলৰেডি বহুত দেৰিকৈ দেখা যায় কাৰণ লিভাৰটো ইমানেই বেছি পাৱাৰফুল যে 60-70% ডেমেজ হোৱালৈকে সি একো চিমটমেই নেদেখায় আচ্ছা মানে সি 50%লৈকে চলাই থাকে বহুত মানে একদম মাছো চলাই দিম মই টানি দুই গৈ থাকিম কিন্তু সি মানে এয়া হ'ব নিদিয়ে শৰীৰটোক ডেমেজ হ'ব নিদিয়ে যেতিয়া চিমটম দেখাইছে মিনিং লিভাৰটো একদম লাষ্ট ষ্টেজত আছে চ' সেইকাৰণে একদম সোনকালে কেয়াৰ ল'ব লাগে সেইকাৰণে কয় নেকি যে যেতিয়া লিভাৰৰ প্ৰব্লেম হয় তেতিয়া নৰ্মেল ভাত দালি এইটো সিজোৱা খোৱা চবত মানে অইল বাদ দিব লাগে প্ৰটিন বাদ দিব লাগে অইল বাদ দিব লাগে সেইকাৰণে নৰ্মেল যোনটো সিজোৱা আমাৰ দালি ভাত যোনটো আছে সেইটো বস্তু সিজাই পেলাই খোৱাটো বেছি ভাল হয় ইজি টু ডাইজেষ্ট হ'ব লাগে ঠিক আছে এতিয়া নেক্সট লিভাৰৰ পৰা এবাৰ আমি যাম চকুলে ডাইৰেক্ট চকু এবাৰ চকুলে ডাইৰেক্ট পেটৰ পৰা ঘূৰি ডাইৰেক্ট চকু পালোগে চকু পামগে আমি তো চকুৰ কথা অকণমান আগত কৈছিলে যে অন্ধ হৈ যায় মানে সেইটো কিহৰ কাৰণে বা কেনেকৈ হয় বুলি মানে মই মানে আমাৰ কনভাৰ্চনটোৰ ওপৰতে কথাটো কৈছোঁ যে আমি জানো যে চকুত বহুত সৰু সৰু মানে আৰ্টেৰী গৈছে বহুত সৰু যোন ব্লাড ছাপ্লাইটো আমি দিবৰ কাৰণে মষ্ট প্ৰবেবলি অলপ আগত যোনটো কথা পাতি আছিলোঁ মই টাৰ্মটো পাহৰি গ'লোঁ যোনটো যে আৰ্টেৰী যেনেকৈ ফুলি যায় যে যোৰ কাৰণে যে আৰ্টেৰীটোৰ কি আছিলে এনিউৰিজম যে সেইটোৰ কাৰণে মেবি মানে মোৰ এনেকুৱা লাগিছে যে চকুত যোৱা আৰ্টেৰীটো বিৰাট সৰু তাৰ ওপৰত যদি তাতে যদি এনিউৰিজম হৈ পেলাই সি যদি ফাটে দেন সেই বস্তুটোৱে এফেক্ট কৰে মেবি মানে মোৰ হিচাপত সেনেকুৱাই হয় একচুৱেলি তেনেকুৱাই আৰু মানে কি হয় গ্লুক'জ মলিকুলবোৰ মানে সেই তাতে জমা লাগি যায় চ' জমা লাগি গৈ পেলাই নাৰ্ভটো বেয়া কৰি দিয়ে মেইনলি আমাৰ অপ্টিক নাৰ্ভটো বেয়া কৰি দিয়ে চ' তেতিয়া মানে ডায়েবেটিক ৰেটিনোপেথি বুলি বহুত এটা কমন মানে এটা নাম আৰু ডক্টৰে ডায়েবেটিক ৰেটিনোপেথি বুলি জানে পেচেণ্টক যদি কয় তেতিয়া গ্লুক'মা বুলি কৈ দিয়ে যে গ্লুক'মা হৈছে আপোনাৰ চ' সেই ৰেটিনাৰ মানে প্ৰব্লেমটো ৰেটিনা বা অপ্টিক নাৰ্ভডালৰ এইটো প্ৰব্লেমটো হৈ যায় মানে সেইটো কেনেকৈ অলপ মেকানিজমটো বুজাই দিলে চিমিলাৰ মেকানিজম যেনেকৈ মানে গ্লুক'জ তাতে মলিকুলবোৰ যাব সেই নাৰ্ভটো ব্লাড
ছাপ্লাই থাকে আ নাৰ্ভবোৰতো ব্লাড ছাপ্লাই হা, থাকে হা। চ' সেই নাৰ্ভবোৰলৈ গৈ পেলাই যদি তাতে যদি ব্লক কৰি দিয়ে আ গ্লুক'জটোৱে আ তেতিয়াহ'লে ছেম নাৰ্ভেও কমকৈ পালে আ এনাৰ্জিটো আ। আৰু লগতে নাৰ্ভটো ডেমেজ হৈ গ'ল তো ডেমেজ হৈ গ'ল মানে কাম নকৰা হৈ গ'ল signal পঠাব পৰা- ছিগনেল পঠাব পৰা নাই চ' নেদেখা হৈ গ'ল উম। চ' এতিয়া গ্লুক'মা ষ্টাৰ্ট হৈ যায় গ্লুক'মা ষ্টাৰ্ট চ' ডায়েবেটিক ৰেটিনোপেথি বা গ্লুক'মা এইকেইটা বস্তু মানে ইমানেই কমন আৰু ডায়েবেটিছত হ'লে যদি চুগাৰটো কণ্ট্ৰল নাই তেনেহ'লে বহুত বেছি চান্স থাকে মানে ডায়েবেটিক মানে মই এই টপিকটোৰ কথাই যোনটো নেকি মানুহ অন্ধ হোৱাৰ কথা আৰু যে চকুৰ ওপৰত চবতকৈ বেয়া প্ৰভাৱ পেলোৱা দুটা বস্তু আছে চকুৰ বেমাৰ এটা হ'ল কেটেৰেক্ট আৰু 2 নম্বৰটো হৈছে যে যোনটো আমি ক'লোঁ যে গ্লুক'মা বা ডায়েবেটিছৰ কাৰণে যোনটো ৰেটিনোপেথি ৰেটিনোপেথি তো এই বস্তুটোৰ কথা আমি মেইনলি শুনো যে চকু যদি কোনোবা মানুহৰ যদি এফেক্ট হৈছে আজি গোটেই পৃথিৱীৰ যিমান মানুহ তাৰ মেক্সিমাম মানুহ এই দুটা বেমাৰৰ কাৰণে চকুৰ মেইনলি হৈছে আৰু ডায়েবেটিছটো ইনফেক্ট কেটেৰেক্টতকৈও ওৱান অফ দ্য মষ্ট লিডিং কজ অফ ব্লাইণ্ডনেছ চ' ব্লাইণ্ডনেছৰ মানে ওৱান অফ দ্য মেইন কাৰণ হৈ যায় ডায়েবেটিছ চ' সেইটো কাৰণেই ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট কাৰণ যদি এবাৰ ৰেটিনোপেথি হৈ গ'ল ন সেইটো আৰু মানে সেইটোৱে কয় যে ডক্টৰৰ তাত গৈ মানে এয়া হৈ যাবগৈ কিন্তু বেমাৰ ভাল নহয় আচ্ছা অন্ধ হৈয়ে যাব সেইটো মানে এক ছেকেণ্ড এতিয়া মই কথা এটা শুনো যদি কাৰোবাৰ ডায়েবেটিছ হ'ল সেই মানুহজনৰ চকুত এফেক্ট কৰিলে ঠিক আছে যোনটো গ্লুক'মা বুলি কৈছোঁ আমি সেই বেমাৰটো ছাপ'জ হ'ল চকুত অকণমান এফেক্ট কৰিলে তাৰপিছত যদি সেই মানুহজনে যদি লাইফষ্টাইল চেঞ্জ বা ইনচুলিন লৈ যদি তেওঁ যদি সেই ডায়েবেটিছটো কাৰণ কি ডায়েবেটিছটো মই যিমানখিনি শুনিছোঁ যে ৰিভাৰ্চেবল ডায়েবেটিছটো ৰিভাৰ্চেবল হয় ৰেটিনোপেথিটো নহয় ৰেটিনোপেথিটো না আচ্ছা যোনটো এফেক্ট হ'ল চকুত সেইটো হ'ল তাৰপিছত যদিও ডায়েবেটিছটো আপোনাৰ ঠিক হোৱাৰ চান্স থাকে কিন্তু সেইটো নহয় আচ্ছা আচ্ছা অন্ধটো থাকি যাব আচ্ছা আৰু নাৰ্ভৰ এটা বহুত ডাঙৰ প্ৰব্লেম যেনেকৈ কিডনীৰ নিচিনা কিডনী তথাপিও অকণমান ৰিভাৰ্চ হৈ যায় নাৰ্ভটো একেবাৰেই নহয় আচ্ছা নাৰ্ভটো একেবাৰেই নহয় যদি সি বেয়া হ'ল সি হৈ গ'ল সি আৰু নহয় আৰু এইটো ঠিক চ' সেইটো এটা প্ৰব্লেম থাকি যায়গৈ চ' যেতিয়া অপ্টিক নাৰ্ভটো যেতিয়া ডেমেজ হৈছে সি হৈ গ'ল আৰু সি নোৱাৰে আৰু ঠিক কৰিব চ' এইটোৰ কাৰণে অন্ধটো হৈয়ে যায় মানে এবাৰ সেইকাৰণে ৰেটিনোপেথি বচাৰ চান্স এনেকুৱা নহয় যে প্ৰত্যেকটো ডায়েবেটিছ থকা মানুহৰ ৰেটিনোপেথি হ'ব যদি চুগাৰটো আনকণ্ট্ৰল লেভেললৈ ওপৰলৈ নাযায় তেনেহ'লে নহয় মানে সেইটোৱে আল্টিমেটলি ব্লাডত চুগাৰ যিমান আছে সেইটোৰ ওপৰত ডাইৰেক্টলি প্ৰপৰ্চনেল চুগাৰ বেছি আছে তো ৰেটিনোপেথি হোৱাৰ চান্স বাঢ়ি যাব আৰু যদি হৈ গ'ল ন তাৰপিছত আৰু উপায় নাই সেইটো ৰিভাৰ্চেবল তেতিয়াহ'লে চুগাৰটো যদিও ডায়েবেটিছ হৈছে তেতিয়াহ'লে চুগাৰটো যদি কণ্ট্ৰল ৱেট থাকে তেতিয়াহ'লে ৰেটিনোপেথি বা গ্লুক'মা যোনটো আমি কৈছোঁ এইটো সাধাৰণতে নহয় কণ্ট্ৰলত থাকিলে নহয় এতিয়া আমি চিধা চকুৰ পৰা আমি একদম ওপৰৰ পৰা একদম তল পাম ভৰি ডায়েবেটিছ আৰু ভৰিৰ লগত বহুত পুৰণি লিংক আছে ডায়েবেটিছ আৰু ভৰিৰ লগত সেইটোৰ বিষয়ে জানিব বিচাৰিছোঁ মই মানে ইমান ভালকৈ মানে বহুত কম টাইম আমি নেক্সট পডকাষ্টটো কৰিছোঁ তো ইমান কম সময়ৰ ভিতৰত মই খালি এটা বস্তু শুনিছোঁ যে আমাৰ ভৰিত থকা কোনোবাটো নাৰ্ভ নে মানে যোনটো এয়া আমাৰ আৰ্টেৰী হীৰা সেইটো চবতকৈ দীঘল আৰু সেইটোৰ ওপৰতে চবতকৈ প্ৰথমতে ব্লাড চুগাৰৰ কাৰণে এফেক্ট হয় বুলি শুনিছোঁ দেই ময়ো ইমান ডিটেইলছত বস্তুটো গম পোৱা নাই হয় বুলি শুনিছোঁ সেইটোৰ কাৰণে চেনচেশ্যন কমি যায় ভৰিত আৰু চেনচেশ্যন কমি যায় কাৰণে ভৰিখন এনেকুৱা এটা বস্তু য'ত নেকি আমি য'ৰ ওপৰত আমি চলি আছোঁ চ' তাত কিবা কাটা কুটা হ'লেও বা কিবা হ'লেও আমি গম নাপাওঁ চ' সেনেকুৱা ধৰণৰ প্ৰচেছটোৰ পৰা লাহে লাহে বেমাৰটো বাঢ়ি যায় বা ইনফেকশ্যন হোৱাৰ চান্সেছ হৈ যায় যিমানখিনি মই নৰ্মেলি গম পাইছোঁ এতিয়া সেই যিমানখিনি মই নৰ্মেলি গম পালোঁ এতিয়া সেইখিনিক আমি ডায়েগন'জ কৰোঁ আৰু অলপ বহলাম একজেক্টলি সেইটোৱে হয় যে তেনেকৈ হয় চেনচেশ্যন কমি যায় মানে কি হয় ভৰিৰ নাৰ্ভডাল দীঘল হয় ঠিক আছে চবতকৈ দীঘল চাইটিক নাৰ্ভডাল আৰু আমাৰ দীঘল নাৰ্ভ চ' দীঘল নাৰ্ভডালত এফেক্টটো তেনেকৈ হ'ব আৰু দূৰৰ অৰ্গেন তাতে গৈ পাওঁতে আৰু ব্লকেজ হোৱাৰ চান্স আছে হাৰ্টৰ পৰা গৈ পাওঁতে আৰু ব্লকেজ বেছিহে হ'ব তালৈ গৈ পেলাই তাতে আমাৰ গ্ৰেভিটিও টানি আছে লেতেৰাবোৰ তললৈ চ' যিমান আমাৰ পাৰ্টিকলছ আছে চবটো তললৈ টানি আছে আচ্ছা চ' সেইটো এটা প্ৰব্লেম হৈ যায় চ' তাতে আমাৰ ব্লকেজো বেছি হ'ব দূৰতো আছে গ্ৰেভিটিও টানি আছে চ' ওৱান অফ দ্য ফাৰ্ষ্ট মানে অৰ্গেন যে ডেমেজ হোৱাৰ চ' প্ৰথম কথা কি হ'ল নাৰ্ভডাল ডেমেজ হৈ গ'ল চেনচেশ্যনটো কমি গ'ল ছেকেণ্ড কথা কি হ'ল ব্লাড ভেচেল ডেমেজ হৈ গ'ল যেনি তেনি লিকেজ হৈ গ'ল ব্লাডৰ পৰা গ্লুক'জ ওলাল চ' তাতে মানে গ্লুক'জ ওলাই গ'ল মিনিং তাতে ইনফেকশ্যনো সোনকালে হ'ব কাৰণ কি চুগাৰেই চব
জিন্দা বস্তুৱে বিচাৰে, হা হা মাইক্ৰ' অৰ্গেনিজমেও চুগাৰেই বিচাৰে, Sugar হয় এ, নহয়? হা। তো চুগাৰেই বিচাৰিব, তাতেও ইনফেকশ্যন হ'ব। হা। এতিয়া প্ৰব্লেমটো হৈছে যে ইনফেকশ্যন হৈ আছে কিন্তু গমো নাপাম, কাৰণ নাৰ্ভে কাম কৰা নাই। হা। তো আমি তেনেকেই খোজকাঢ়ি গৈ থাকোঁ, উম, খোজকাঢ়িও গৈ থাকিম। তাৰপিছত খোজকাঢ়াৰ পিছত আমাৰ ইনফেকশ্যন হৈ আছে। এতিয়া প্ৰব্লেমটো হৈছে যে আমাৰ ডায়েবেটিছ হ'লে আৰু এটা প্ৰব্লেম হয়, আমাৰ ইমিউনিটিটো ল' হৈ যায়। ল' হৈ যায়। কিহৰ কাৰণে? আমাৰ হোৱাইট ব্লাড চেলছত এফেক্ট কৰে ডায়েবেটিছে, অঁ ঠিক আছে? চ' হোৱাইট ব্লাড চেলছটো হৈছে আমাৰ ছিকিউৰিটি গাৰ্ডটো আৰু। চ' আমাৰ ছিকিউৰিটি মেইন যোনটো আছে সেইটোও এফেক্ট হৈ গ'ল, সেইটো কমজুৰি হৈ গ'লগৈ। চ' আল্টিমেটলি আমাৰ চব ফালৰ পৰা বেয়া। ইনফেকশ্যন হৈ আছে, গম পোৱা নাই, সদায় খোজকাঢ়ি আছোঁ সেই ইনফেকশ্যনৰ ওপৰতে। তাৰপিছত আমাৰ আকৌ যোনটো ডিফেন্স মেকানিজমে কাম কৰিব পৰা নাই, চাফ কৰিব পৰা নাই। চ' আল্টিমেটলি সেইটো এথলেটিক ফুড বুলি কয়, ঠিক আছে? সেই বস্তুটো পচি যায়, আৰু পচি যোৱাটো গম নাপায়। বহুত লেটাৰ ষ্টেজত গৈ পেলাই গম পোৱা যায় যে পচি গ'লগৈ ভৰিখনৰ সেই পাৰ্টটো। লাষ্টতো উপায় নাই, কাটি দিব লাগিব। মই মানে এইখিনিতে এটা কথা এটা মই নিজে এইটো পাৰ্চনেলি দেখিছোঁ, আৰু যেতিয়া মই দেখিছিলোঁ, মানে এতিয়াৰ কথা কোৱা নাই, আজিৰ পৰা নাই বুলি ক'লেও 10-12 বছৰ আগৰ কথা, যেতিয়া মই সেই বস্তুটো দেখিছিলোঁ, মানে মোৰ বৰ্তা এজনৰ যাৰ চুগাৰ আছে, তো তেখেতৰ ভৰিত মানে কি হয়, মই প্ৰায় দেখোঁ যে ক'ৰবাত কাটিলে তেখেতে গম নাপায়, মানে একদম গম নাপায়। ছাপ'জ কেতিয়াবা জোতা বা নতুন চেণ্ডেল যেতিয়া পিন্ধে, তেখেতে কাটিলে গম নাপায়, আৰু সেই বস্তুটোৱে বহল হৈ গৈ থাকে। তাৰপিছত এতিয়া আমাৰ ঘৰুৱা উপায়, যেনেকৈ কেতিয়াবা তেল গৰম কৰি ঢালি দিয়ে, মই মানে প্ৰায় তেওঁক মানে সেইটো অৱস্থাত দেখিছোঁ। এতিয়া মানে কথা পাতি থাকোঁতে মোৰ মনত পৰিছে যে সেই বস্তুটো আমাৰ যোনটো ছিগনেলটো, যোনটো আমাৰ বিষ, কাটিলে যোনটো বিষ হয়, সেইটো ব্ৰেইনলৈ গম নাপায়, গৈ নাপায়, আৰু সেইকাৰণে মানে আমি গম নাপাওঁ যে তাতে কাটিছে বা কি হৈছে। তাত সেইকাৰণে আমি সেইখিনি সময়ত আমি তাক ট্ৰিটমেণ্ট নকৰোঁ। যে যদি আমাৰ কেনেকুৱা, এতিয়া সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ যে ক'ৰবাত কাটিলে বিষাইছে কাৰণে আমি সেই জেগাটো ট্ৰিটমেণ্ট কৰোঁ। তাতে মই আজি এণ্টিছেপ্টিক মলম এটা লগাম বা কিবা এটা বস্তু লগাম, সেই জেগাটো আমি কেয়াৰ কৰিম, সেইটো কাৰণে যে কাৰণ কি আমাৰ বিষাইছে। যদি আমাৰ চেনচেশ্যনেই নাথাকে, ইট মিনছ আমি সেই বস্তুটো নেদেখোঁ। পাহৰি আমাৰ শৰীৰৰ একচুৱেলি মানুহে ভাবে যে বিষটো এটা বেয়া বস্তু। বিষটো ওৱান অফ দ্য মষ্ট মানে ইম্পৰ্টেণ্ট ছিগনেল, কাৰণ কি বিষটো গম নাপালে তেনেহ'লে আমি কেয়াৰেই নল'লোঁ হয় বডিটোৰ, আমি আৰু সোনকালে মৰি থাকিলোঁ হয়। বিষটো গম পাই থকাৰ কাৰণে আমি কেয়াৰ লওঁ বস্তুটোৰ, ঠিক কৰোঁ। চ' তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে আমি ডায়েবেটিছৰ মানুহ এইটো প্ৰব্লেম যে গমেই নাপায়। গম পোৱা হ'লেতো সোনকালে ট্ৰিটমেণ্ট কৰি ল'লে হয়, কিন্তু গম নাপায়। আৰু ডিষ্টেল অৰ্গেন, মানে বিশেষকৈ ভৰিখন আৰু হাতৰ আঙুলিবোৰ, এইবোৰত ডায়েবেটিছে এফেক্ট বেছিকৈ কৰে, কাৰণ তাতে ব্লকেজ হোৱাৰ চান্স বেছি থাকে। দূৰলৈ হৈ গ'ল, লেতেৰা বেছি হৈ গ'ল, পাতল শিৰা হৈ গ'ল, চব ব্লকেজ বেছি থাকে। চ' নাৰ্ভ এণ্ডিংবোৰো প্ৰব্লেম হয়। আৰু সেইকাৰণে ডায়েবেটিছৰ আকৌ এটা আৰ্লি চিমটম এটা আছে, সেইটো হৈছে টিংলিং। আঙুলিত, ভৰিৰ বা হাতৰ আঙুলিত মানে কি বুলি কয়, অকণমান জিনজিনাই থকাৰ নিচিনা অকণমান তেনেকুৱা এটা ভাৱ এটা হয়, টিংলিং বুলি যোনটো কয়, সেই গম পোৱা সেন্সেশন এটা ফিল হয়। তো সেই ফিলিংটো হ'লেও মানে দেখাব লাগে। তো এইটো এটা ডায়েবেটিছৰ আৰ্লি চিমটম। আৰু এতিয়া আমি যোনটো কথা পাতি আছিলোঁ যে সেয়া যে ছাপ'জ তাতে কিবা এটা ইনফেকশ্যন হৈ গ'ল, দেন তাৰপিছত কি আছে? তাৰপিছত সেই আৰু ইনফেকশ্যন হৈ পেলাই চব বস্তু মানে এণ্টিবডিও কাম কৰা নাই, চ' আল্টিমেটলি পচি যায়। পচি যোৱাৰ পিছত আৰু কাটি পেলাব লাগে, তাৰপিছত আৰু উপায় নাই, সেইটো আৰু ৰিভাইভ কৰিব নোৱাৰি আৰু। চ' সেইটো এটা প্ৰব্লেম হৈ যায়। ডায়েবেটিক ফুড ওৱান অফ দ্য মষ্ট কমন চিমটম, মানে যাৰ ডায়েবেটিছ কণ্ট্ৰলত নাই। ঠিক আছে, আমি নাৰ্ভৰ কথা পাতিয়ে আছোঁ তেতিয়া। চ' এতিয়া আমি এইটো কথাটো পূৰা অডিয়েঞ্চেও নিশ্চয় গম পালে যে নাৰ্ভতটো এফেক্ট কৰে ডায়েবেটিছে। এতিয়া চব প্ৰত্যেকটো এনেকুৱা নাৰ্ভৰ লগত ক্ল'জলি ৰিলেটেড এটা বস্তু এটা আছে, এইটো হৈছে আমাৰ ব্ৰেইন, হয়নে? আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বুলি যোনটো কয়, ব্ৰেইনটো। এতিয়া ঠিক তেনেকৈ ডায়েবেটিছে ব্ৰেইনতো এফেক্ট কৰে। সেইটোৰ বিষয়ে কিমান জানে? মানে যদি আমাৰ পডকাষ্টটো এতিয়া ৰাইজে ইমান দেৰিলৈকে চাইছে, তেতিয়াহ'লে আমি অলপ আগতে কথা পাতি উঠিছোঁ, আৰু মই সেইটোৰ বেচিছতে কৈছোঁ যে যেতিয়া ব্লকেজ হৈ যায়, ছাপ'জ আমাৰ যোনটো নাৰ্ভ এণ্ডিং। মই এটা কথা কৈ লওঁ যে অকণমান আগত আমি ব্ৰেইনৰ বিষয়ে এটা ফালৰ পৰা কথা পাতিছিলোঁ যে ষ্ট্ৰ'কটোৰ ফালৰ পৰা। এতিয়া মই কথা পাতিছোঁ এইটোৰ ফালৰ পৰা নহয়, এইটো মই কথা পাতিছোঁ যে ডাইৰেক্ট এজ এ ব্ৰেইনত কি ধৰণে এফেক্ট কৰিব পাৰে। সেই বস্তুটোৰ বিষয়ে ইমান ভালকৈ মই এতিয়ালৈকে চোৱা নাই বা জানা নাই, কিন্তু আমাৰ কথাখিনিৰ ওপৰতে মই কৈছোঁ, যদি মানে আমাৰ বডিত বেছি গ্লুক'জ আছে, আৰু যদি সেই গ্লুক'জটো যদি চেলটোত যাব পৰা নাই, তেতিয়াহ'লে চেলটো ডেমেজ কৰি গৈ থাকিব।
আৰু ব্ৰেইনৰ সেনেকৈ মেমৰি লছ বা এনেকুৱা ধৰণৰ প্ৰব্লেম হোৱাৰ চান্সেছ আছে নেকি? মই সুধিছোঁহে জাষ্ট দেই এই বিষয়ে। সেইটোৰ ওপৰত বহুত এটা ভাল এটা এটা আছে। একচুৱেলি যোনটো ব্ৰেইনত প্ৰব্লেম কৰে ছেইম তেনেকুৱাই হয়, আৰু সেইটোকেই সেইকাৰণে কিছুমান জেগাত এতিয়াও মানে ব্ৰেইনৰ এটা বেমাৰ আছে এলজাইমাৰ বুলি। এলজাইমাৰ যোনটো লেটাৰ ষ্টেজত গৈ পেলাই যেতিয়া বহুত বাঢ়ি যায় সেইটোক ডিমেনচিয়া বুলি কয়। তো এলজাইমাৰ বেমাৰটো হৈছে পাহৰা। ঠিক আছে, সেই পাহৰা বেমাৰটোক বহুত জেগাত এতিয়াও টাইপ 3 ডায়েবেটিছ বুলি কয় এতিয়াৰ দিনত, কাৰণ সেইটো এটা নতুন মানে ৰিচেণ্ট ৰিচাৰ্চবোৰত পোৱা গৈছে যে ছুগাৰৰ কাৰণেই ব্ৰেইনতো চিমিলাৰ এফেক্ট হয় আৰু ব্ৰেইনৰ চেলবোৰ মৰি থাকে। ইয়াতে মই এটা কথা কওঁ, মানে ডিফাৰেঞ্চটো কি হয় যে অকণমান আগৰ ষ্ট্ৰ'কটোৰ আৰু এইটোৰ মাজত মেডিকেলত দুটা টাৰ্ম আছে। প্ৰত্যেকটো যোনে মেডিকেলৰ মানে কিতাপ পঢ়িছে বা মেডিকেলৰ লাইনত অলপো আছে চবেই জানে যে দুটা শব্দ ইউজ হয়, একিউট আৰু ক্ৰনিক। ঠিক আছে, একিউট বোলা বস্তুটো হৈছে সোনকালে হোৱা আৰু ড্ৰাষ্টিক ফৰ্মত হোৱা। ঠিক আছে, বেছি ইণ্টেন্স ফৰ্মত। সেইটো আমি ক'ব পাৰোঁ যে আমাৰ ষ্ট্ৰ'কটো। সোনকালে হৈছে অনছেটটো মানে লগে লগে হ'ব, 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ব্ৰেইনৰ ফাংচন বন্ধ হৈ যাব। এটা হৈছে ক্ৰনিক, সেইটো একিউট। আৰু তাৰপিছত হৈছে ক্ৰনিক। ক্ৰনিকটো হৈছে লাহে লাহে হোৱা বস্তু, বহুত দিনলৈ লাহে 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 হৈ থাকে। ক্ৰনিকত পৰিব ডিমেনচিয়া বা এলজাইমাৰটো। ঠিক আছে, চ' চিমিলাৰ ৱেত এফেক্ট কৰে। চ' যাৰ ডায়েবেটিছ আছে আনকণ্ট্ৰল, তেওঁলোকৰ এলজাইমাৰ বা ডিমেনচিয়া হোৱাৰো চান্স বেছি আছে। এইটো নহয় যে চবৰে হয়, আৰু এইটোও নহয় যে যাৰ ডিমেনচিয়া আছে বা এলজাইমাৰ আছে চবৰে ডায়েবেটিছ আছে, কাৰণ কি সেইটো এটা বহুত ডাঙৰ জেনেটিক ফেক্টৰ এটাও থাকে সেইটোত। কিন্তু লাইফষ্টাইলেও এটা বহুত ডাঙৰ ফেক্টৰ এটা কণ্ট্ৰিবিউট কৰে এলজাইমাৰৰ কাৰণে। আৰু চিমিলাৰ ৱেট যেনেকৈ ইয়াত হয় কি বুলি কয় বাকীবোৰ অৰ্গেনত হয়, তেনেকৈ ব্ৰেইনতো সেইটোৱে এফেক্ট কৰে ডায়েবেটিছটোৱে। কাৰণ ব্ৰেইনৰ চেলবোৰ এনেকুৱা এটা বস্তু, ইনফেক্ট আমাৰ শৰীৰে গ্লুক'জ নহ'লেও চলি থাকে, ফেট বাৰ্ণ কৰিব তেনেকৈ চলি থাকে। আমাৰ ব্ৰেইনটো চলিব নোৱাৰে। অকল ব্ৰেইনৰ কাৰণে আমাৰ লিভাৰে স্পেচিফিকেলি গ্লুক'জ বনাই পেলাই পঠিয়ায় যদি আমি নাখাওঁ। বুজিছোঁ, মানে ফেট বাৰ্ণ কৰি যোনটো আমি অলপ আগত কথা পাতিলোঁ, গ্লুক'জ পায়। আমাৰ বডিটো একচুৱেলি ফেটতো ডাইৰেক্ট চলি যায়। ফেটি এচিড যোনবোৰ আছে, ফেটি এচিডত চলি যাব পাৰে, বা মাচল টিচু বাৰ্ণ কৰি ডাইৰেক্টলি আমাৰ বডিটো চলি থাকিব পাৰে। ব্ৰেইনটো নোৱাৰে। ব্ৰেইনটো মানে অকল সি এটাই ফিউলত চলিব, সেইটো হৈছে গ্লুক'জ। আৰু সেইটোৰ কাৰণে লিভাৰে এটা নতুন এক্সট্ৰাকৈ পাথৱে বনাই থোৱা আছে। আমাৰ লিভাৰটোৱে এটা পাথৱে বনাই থোৱা আছে, যদি গ্লুক'জ নাই, যদি কোনোবা ষ্টাৰভেশ্যনত আছে, খোৱা নাই, খাদ্য খোৱা নাই, চ' তেওঁলোকৰ শৰীৰৰ ফেটটো মানে কনভাৰ্ট কৰি গ্লুক'জ বনাই ব্ৰেইনলৈ পঠাই দিয়ে। এইটোকে কয় কিটোচিছ বুলি। ঠিক আছে, আৰু এইটোৰ মানে যোনটো কি বুলি কয় বাই প্ৰডাক্ট বুলি ক'ব পাৰি। বাই প্ৰডাক্ট হৈছে কিছুমান কিটোন বনে। ঠিক আছে, কিটোন বুলি কোৱা এটা মানে পাৰ্টিকুলাৰ মলিকিউল এটা আছে। চ' সেই মলিকিউলটো তাৰপিছত কি হয়, গ্লুক'জটোতো পঠাই দিলে আৰু কিটোনছখিনি মানে পেচাবত উলিয়াই দিয়ে। আৰু সেইকাৰণে যেতিয়া মানুহ ষ্টাৰভেশ্যনত থাকে, তেতিয়া মানে ফাষ্টিঙত ব্ৰতত থাকে বহুত দিনলৈ, মই এদিন দুদিনৰ কথা কোৱা নাই, বহুত দিনলৈ যেতিয়া মানুহ ব্ৰতত থাকে, তেতিয়া যেতিয়া ফেটবোৰ বাৰ্ণ হৈ পেলাই মানে কিটোন বনি বনি মানুহৰ ব্ৰেইনত ছাপ্লাই হৈ থাকে, তেতিয়া মানুহৰ পেচাবৰ পৰা এটা ফ্ৰুটি স্মেল এটা ওলায়। স্মেলটো চেঞ্জ হৈ যায়, সেইটো মিঠা নহয়, স্মেলটো চেঞ্জ হৈ যায় বহুত, মানে এটা ইণ্টেন্স এটা স্মেল এটা, যোনটো নৰ্মেল পেচাবৰ স্মেল নহয়। নৰ্মেল পেচাবত মানে ইউৰিয়াৰ স্মেলটো আছে, সেইটোত এটা বেলেগকৈ এটা মানে এটা কি বুলি কয় অকণমান মানে ডিঅ'ড্ৰেণ্টটো নহয়, অকণমান ইণ্টেন্স ধৰক ডিঅ'ড্ৰেণ্ট টাইপৰ এটা স্মেল এটা থাকে। ইমান প্লেজেণ্ট নহয় স্মেলটো, কিন্তু মানে এটা ইণ্টেন্স স্মেল এটা থাকে, যোনটো মানে ইউৰিয়াৰ নিচিনা স্মেল নহয়, নৰ্মেল পেচাবৰ স্মেল সেইটো নহয়। তো তেনেকুৱা এটা স্মেল থাকে, ফ্ৰুটি স্মেল বুলি কয়। একচুৱেলি ইমান ভাল নহয়, শুনিবলৈ ফ্ৰুটি যেন ভাল যেন লাগে, বহুত ভাল খাদ্য নাই, তেনেকুৱা নাই, ইণ্টেন্স হয় স্মেলটো, কিন্তু ফ্ৰুটি স্মেল বুলি কয় আৰু। চ' তেনেকুৱা এটা স্মেল হয়। চ' এইটো এটা ফান ফেক্ট এটা আৰু মাজতে কৈ থ'লোঁ। চ' তেনেকুৱা এটা হয়। চ' ঠিকেই তেনেকুৱা ধৰণৰ ব্ৰেইনত এফেক্ট কৰে। ঠিক আছে, এতিয়া ব্ৰেইনৰ পিছত মই চুটিকৈ কৈ থওঁ। ঠিক আছে, স্কিন আৰু থাইৰয়ডৰো মই বেছি নবঢ়াওঁ, চিমিলাৰ এফেক্ট কৰে। থাইৰয়ডৰো গ্লেণ্ডবোৰত এফেক্ট কৰে, আৰু সেইকাৰণে থাইৰয়ডৰ দুটাই হ'ব পৰা চান্স হৈ যায়, মানে হাইপ'থাইৰয়ডিজমো হ'ব পাৰে, হাইপাৰ থাইৰয়ডিজমো হ'ব পাৰে, দুটা ফালে ডিছবেলেঞ্চ কৰি দিয়ে মানে। চ' সেইটো হ'ব পাৰে। আৰু আমি থাইৰয়ড আমি এটা টপিক এটা উঠাব নেক্সট টপিকত, সেইটো থাইৰয়ডৰ বিষয়ে আমি ভালকৈ বুজিম সেইদিনাখন। তাৰপিছত এটা মানে মানুহৰ লাইফত যদিও মানে অকণমান কি বুলি কয় টেবু বুলি কয়, চ' এই কথাটো কিন্তু মানে বিশেষকৈ আমাৰ
ইণ্ডিয়াৰ অডিয়েঞ্চে পাতিব নিবিচৰা টপিক সেইটো হৈছে ছেক্সুৱেল হেল্থ ডায়েবেটিছে ছেক্সুৱেল হেল্থৰ ওপৰতো বহুত এফেক্ট কৰে সেইটোৰ বিষয়ে কি ক'ব বিচাৰিছে মানে মোৰ হিচাপত যেতিয়া আমি যেতিয়া আমি যেতিয়া এইটো এলেহুৱা বা আমি উইক ফিল কৰিম চ' আমি কেতিয়াও উইক মানুহ এটাই ছেক্সুৱেলি ইমান এক্টিভ হ'ব নোৱাৰোঁ আৰু টেষ্টষ্টেৰন যোনটো লেভেল আমাৰ কয় সেইটোও লাহে লাহে ডায়েবেটিছৰ কাৰণে আমাৰ কমি গৈ থাকে আৰু সেইটো কাৰণেই ছেক্সুৱেল মানে যোনটো আমাৰ ৰিলেশ্যন সেইটোও বেয়া হয় ক'ৰবাত ক'বলৈ গ'লে মই যিমানখিনি বুজি পাওঁ ইমানখিনিৰ পৰা মানে পাইছোঁ আৰু বাকী তাতকৈ একদম সহজ উপায় আছে যে যেনেকৈ বাকীবোৰ অৰ্গেনক এফেক্ট কৰে ডাইৰেক্ট আমাৰ জেনিটেলক এফেক্ট কৰে ঠিক আছে চ' তাতেও ব্লাডৰ এয়া হৈ যাব নাৰ্ভ চেলে যোৱা কাম কৰি কম কৰি দিব চ' আল্টিমেটলি আমি প্লেজাৰটো ফিল কৰিব নোৱাৰোঁ ফিল কৰিব নোৱাৰিলে এৰাউজেল নহয় ঠিক আছে উত্তেজনা যোনটো হয় সেইটো নহয় আৰু লগতে ব্লাড ভেচেলবোৰ ডেমেজ হোৱা মানে যোনটো মানে আমাৰ ইৰেক্ট পিনিছ বুলি যোনটো কয় সেইটো পচিবল নহয় চ' সেইকাৰণে ডায়েবেটিছ যদি আনকণ্ট্ৰলড হয় ইৰেক্টাইল ডিছফাংচনটো সেইটো এটা কমন চিম্পটম হয় মানুহে কথা নাপাতে এইটোৰ বিষয়ে কাৰণ কি ইণ্ডিয়াত মানে ছেক্সুৱেল হেল্থটো এটা টেবু বুলি ধৰা যায় আৰু অলপ ডিছকমফৰ্ট ফিল কৰে কিন্তু এইটোও এটা জানি থোৱাটো দৰকাৰ বহুত ইম্পৰ্টেণ্ট কাৰণ কি যদিও কথা নাপাতে বহুত সাংঘাতিক ধৰণে ইনফেক্ট মেণ্টেলিও বহুত সাংঘাতিক ধৰণে এফেক্ট কৰে আৰু মানে মই যিখিনি মানে দেখিছোঁ বা শুনিছোঁ ন মানুহৰ বিহেভিয়াৰৰ ওপৰত যে মানুহে যোনটো বিষয়ৰ ওপৰত কথা পাতিব পাৰে সেই বিষয়টোক লৈ পেলাই মানুহে মেণ্টেল ষ্ট্ৰেছ ইমান নাপায় কিন্তু যোনটো বিষয়ক লৈ পেলাই মানুহে কথা পাতিব সেইটো যিকোনো হ'ব পাৰে সেইটো নিজৰ চেলেৰিটো লৈ পেলাই হ'ব পাৰে বা নিজৰ ছেক্সুৱেল লাইফটোৰ ওপৰতো হ'ব পাৰে কথা পাতিব নোৱাৰে বেছি ষ্ট্ৰেছ লয় আৰু সেই ষ্ট্ৰেছৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আৰু বেছি ডায়েবেটিছৰ প্ৰব্লেম বা বেলেগ প্ৰব্লেম হোৱাৰ চান্সেছ থাকে এইটো একদম চিম্পল আৰু তেনেকৈ ল'ৰাৰ ক্ষেত্ৰত তেনেকৈ এফেক্ট হয় যে মানে জেনিটেলটো তেনেকৈ এফেক্ট হয় ইৰেক্টাইল ডিছফাংচনটো ওৱান অফ দ্য মানে কমন চিম্পটম আৰু ইয়াৰ ভিতৰত ৰেয়াৰ চিম্পটম নহয় এইটো চ' বহুত মানুহৰ মানে যেতিয়া যাৰ আনকণ্ট্ৰল ডায়েবেটিছ থাকে এইটো প্ৰব্লেম হয় ঠিক আছে চ' চিমিলাৰ ৱেত আকৌ ফিমেলতো এফেক্ট কৰে এতিয়া ফিমেলত কেনেকৈ এফেক্ট কৰে ছেইম নাৰ্ভ এণ্ডিংবোৰ কমজৰি চ' প্লেজাৰ চেনচেশ্যনটো গম নাপায় চ' যোনটো মানে ভেজাইনেল ড্ৰাইনেছ বুলি কয় শুকান হৈ যায় চ' সেইটো হোৱা ষ্টাৰ্ট হয় কাৰণ কি প্লেজাৰটো পালেহে সেইটোৱে লিউব্ৰিকেট কৰিব কিন্তু সেইটো নাপায় চ' ড্ৰাইনেছ হৈ যায় চ' ড্ৰাইনেছ হৈ যোৱাৰ লগে লগে প্লেজাৰৰ জেগাত এবাৰ পেইন হয় আৰু পেইনটো বহুত মানে যেতিয়া মানে কি বুলি কয় স্কেফিং হয় বুলি কয় মানে ছাল ছিঙে বা তেনেকুৱা প্ৰব্লেমবোৰ হয় আল্টিমেটলি মানে এনেকুৱা হৈ যায় যে ডায়েবেটিক মানুহবোৰে সি ছেক্সুৱেল লাইফটো প্ৰায় এৰিয়ে দিয়াৰ নিচিনা হৈ যায় কাৰণ কি দুটা ফালৰ পৰাই যদি মানে দুজনেই ডায়েবেটিক হয় তেনেহ'লেতো দুটা ফালৰ পৰাই সেইটো মানে এৰিবলগীয়া হৈ যায় কাৰণ কি পচিবল নহয় চ' ছেক্সুৱেল হেল্থৰ ওপৰত জেনেৰেলি ডায়েবেটিছৰ লগত মানুহে নাপাতে কথা পাতিব লাগে আজিলৈকে মানে মই ইমান দিনৰ ভিতৰতো চাইছোঁ মই আজিলৈকে মানে কোনেও কথা পতা নাই এইটো টপিকৰ ওপৰত বিশেষকৈ কথা পাতিলে সেই কথাখিনিও মানুহে ফেমিলিৰ লগত বহি শুনিব নোৱাৰে আৰু লগতে কাৰ লগত কথা পাতিব এতিয়া যেনেকৈ আমিও পডকাষ্ট হিচাপে কৈ আছোঁ আৰু আমাৰ এতিয়া ক'বলৈ গ'লে ডায়েবেটিছ নাই বুলিহে আমি এইটো বস্তু ইজিলি আমি কৈ আছোঁ যাৰ আছে চ' এটা এইটোওতো থাকিব ন মনৰ ভিতৰত যে মানে মানে সন্মুখৰ জনেতো এইটো ভাবি আছে চ' মানে মোৰ এইটো প্ৰব্লেম আছে চ' এটা সেই ডিছকমফৰ্টটো থাকে এটা চ' সেইটোৰ কাৰণেও মানুহে পাতিব নিবিচাৰে কিন্তু মানুহক এইটো জনাই থোৱা ইম্পৰ্টেণ্ট কাৰণ মানুহে সেইকাৰণে যেতিয়া পাৰে সময় থাকোঁতে কণ্ট্ৰল কৰি সদায় চলিব লাগে ঠিক আছে চ' তাৰপিছত এটা মোৰ ফেভৰেট টপিক মই এজন ডেণ্টিষ্ট আমাৰ অ'ৰেল হেল্থত আহে ঠিক আছে চ' অ'ৰেল হেল্থৰ লগত আমাৰ ডায়েবেটিছটো একদম জন্মান্তৰৰ এটা ৰিলেশ্যন এটা আছে চ' সেইটোৰ বিষয়ে মই একো নকওঁ সেইটোৰ বিষয়ে মই আপোনাৰ পৰাই শুনিম এতিয়া ঠিক আছে বাৰু ত' অ'ৰেল হেল্থত এনেকুৱা হয় যে ডায়েবেটিছৰ লগত এটা বহুত কমন চিম্পটম হয় যে পিৰিয়ডন্টাইটিছ ঠিক আছে পিৰিয়ডন্টাইটিছটো হয় কি পিৰিয়ডন্টাইটিছটো মই কৈছোঁ যে পাইৰিয়া বুলি কয় মানুহে বহুতে শুনিছে পাইৰিয়া বুলি কয় পাইৰিয়াটো জেনেৰেলি জিঞ্জিভাইটিছক কয় ঠিক আছে সেইটো এটা কমন নেম পাইৰিয়াটো জিঞ্জিভাইটিছটো তাৰ মেডিকেল টাৰ্মটো আৰু পাইৰিয়াটো হৈছে কি আলুৰ ইনফেকশ্যনটো ঠিক আছে এতিয়া ডায়েবেটিছত কি হয় যে সেই আলুটোৰ ইনফেকশ্যনৰ চান্সটো বাঢ়ি যায় ছেইম ৰিজনৰ কাৰণে কাৰণ আমাৰ এণ্টিবডি কম পাৱাৰফুল
হয়নে চ' এণ্টিবডি কম পাৱাৰফুল কাৰণে ফাইট কৰিব নোৱাৰে আৰু মুখখন এনেকুৱা এটা বস্তু যোনখনৰ আমি খাদ্য খায়ে থাকোঁ খাই আৰু য'ত বেক্টেৰিয়াৰ বহুত মানে এয়া থাকে আমাৰ হয়তো ছালত বা শৰীৰৰ ভিতৰৰ অৰ্গেনতো ইমান বেক্টেৰিয়া নাথাকিব মানে ইণ্টেষ্টাইনটো বা এইটো এৰি পেলাই বাকীবোৰ অৰ্গেনত ইমান বেক্টেৰিয়া নাথাকে যিমান আমাৰ মুখত থাকে হয়নে চ' সেইটো কাৰণে তাতে ইমান কণ্টেক্টত নাহে কিন্তু আমাৰ মুখত ৰেগুলাৰ কণ্টেক্টত আহি থাকে সদায় বেক্টেৰিয়া থাকে হয়নে আৰু সেই বেক্টেৰিয়া যদি ফাইট কৰিবলৈ আমাৰ এণ্টিবডিটো নাথাকে তেনেহ'লে ইনফেকশ্যন হোৱাৰ চান্স বহুত বেছি ঠিক আছে চ' ইনফেকশ্যন হৈ গ'ল মিনিং সেই বেক্টেৰিয়াই দাঁতৰ চাইডে চাইডে এয়া জমা কৰি দিলে নিজৰ কলনী বনাই দিলে হয়নে তাতে কলনীও বনালে লগতে খাদ্য যিমান ফচিলে হয়নে সেই বস্তুখিনিৰো বেক্টেৰিয়া আৰু লগতে আৰু এটা প্ৰব্লেম হয় যে এয়া হয় কি বুলি কয় ব্লাডত গ্লুক'জটো বেছি থাকে চ' গ্লুক'জটো মুখলৈও বেছি আহিব হয়নে ত' গ্লুক'জটো ব্লাডত বেছি আহে কাৰণে মুখলৈও বেছি আহিব চ' মুখলৈও বেছি আহিছে মিনিং তাতে ইনফেকশ্যন আৰু বেছি হৈছে ছেকেণ্ড কথা কি হয় যেতিয়া গ্লুক'জ এটা জাগাত বেছি থাকে আৰু মানে আলুটো ফুলি যায় যেতিয়া ব্লিডিং হয় আলু ফুলিলে সদায় মানুহে দেখিছে যে কিবা এটা খালে বা কৰিলে ব্লিডিং হয় মানে তাৰ পৰাও গ্লুক'জ বাহিৰলৈ ওলাই থাকে চ' মিনিং যে মুখত গ্লুক'জ বেছি আছে এতিয়া গ্লুক'জে কি কৰে মুখৰ pH-টো ডাউন কৰি দিয়ে pH-টো এচিডিক কৰি দিয়ে মানে মুখৰ থুটো এচিডিক কৰি দিয়ে ঠিক আছে তেতিয়া কি হয় যে আমাৰ দাঁতবোৰো কমজুৰি হয় দাঁতবোৰ ক্ষয় সোনকালে যায় আৰু মানে পোকে ধৰা বুলি যোনটো কয় একচুৱেলি ইনফেকশ্যনেই হয় সেইটো বেক্টেৰিয়াৰ কাৰণেই হয় চ' সেইটোৰ ইনফেকশ্যন বাঢ়ি যায় চ' চব ফালৰ পৰা আৱৰি ধৰে মানে চ' আল্টিমেটলি দাঁতৰ হেল্থ মানে পোকে খোৱা হওক জিঞ্জিভাইটিছ হওক আৰু পিৰিয়ডন্টাইটিছ ত' সেই গোটেইখিনি একেলগত এফেক্ট কৰে সেইকাৰণে জেনেৰেলি মোৰ তাত যদি ক্লিনিকতো মানুহ আহে যাৰ মানে খুব দাঁতবোৰ লৰা হয় জেনেৰেলি মোৰ এইটো কুৱেশ্যন থাকে যে আপোনাৰ ডায়েবেটিছ আছে নেকি বা চেক কৰাইছে নেকি কাৰণ এইটো বহুত কমন চিম্পটম যদি দাঁত বেয়া আছে তো চান্সেছ আছে যে ডায়েবেটিছ হোৱাৰ চান্স আছে এতিয়া মই তাৰ মাজত এটা কথা সোধোঁ মই এই টাৰ্ম এটা শুনি থাকোঁ ড্ৰাই মাউথ ডায়েবেটিছ হ'লে মানে মুখখন শুকাই যায় সেইটো শুনি মানে একদম কমন বস্তু প্ৰায় মানুহৰ মুখত ডায়েবেটিছ থকা মানুহৰ মুখত ড্ৰাই মাউথৰ প্ৰব্লেমটো শুনে সেইটো কি হয় সেইটো আমাৰ মানে মুখখন ড্ৰাই হোৱা মানে আমাৰ চেলাইভা বা থুটো কম প্ৰডিউচ হয় চেম ৰিজনৰ কাৰণে যে যেনেকৈ আমাৰ চেলাইভেৰী গ্লেণ্ডবোৰ আছে আমাৰ মুখত থুটো যে ওলাই আছে এইটো একচুৱেলি এটা কিছুমান সৰু সৰু গ্লেণ্ড আছে জিভাৰ তলত আছে আমাৰ মানে ওপৰ পাৰি দাঁতৰ কাষেদি ফুটা কেইটামান আছে চেলাইভেৰী ডাক্তৰ তেনেকৈ মানে ধেৰ গ্লেণ্ড আছে মুখত তো সেই গ্লেণ্ডবোৰেদি আমাৰ থুটো প্ৰডিউচ হৈ ওলাই থাকে আৰু সেইটোৱে মুখখন ইন টাইম ভিজাই ৰাখে হয়নে থুটো প্ৰডাকশ্যন হৈ থাকে ভিজাই ৰাখে আৰু যিমান থুটো প্ৰডিউচ হৈ থাকিব থুটোত আকৌ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিও আছে কিন্তু যেতিয়া ডায়েবেটিছ হৈছে সেই গ্লেণ্ডবোৰতো এফেক্ট কৰিব ডায়েবেটিছটো গ্লেণ্ডবোৰে এফেক্ট কৰিলে প্ৰডাকশ্যনটো কমি যাব মুখখন শুকাই যায় চ' সেইটো আল্টিমেটলি সেই পিৰিয়ডন্টাইটিছতো হেল্প কৰিলে যে পিৰিয়ডন্টাইটিছ আৰু বাঢ়ি গ'লগৈ কাৰণ কি এণ্টিবেক্টেৰিয়েল যোনটো আমাৰ বডিয়ে প্ৰডিউচ কৰি আছে থুত সেইটোও নাই যেতিয়া বেক্টেৰিয়াই বেছি এফেক্ট কৰিব সেইকাৰণে মানে যোনটো আমি কওঁ কেভিটি হওক পিৰিয়ডন্টাইটিছ হওক জিঞ্জিভাইটিছ হওক গোটেইখিনিয়ে একেলগত এফেক্ট কৰে এতিয়া তো ডায়েবেটিছেতো এফেক্ট কৰে এতিয়া কথাটো হৈছে যে এইটোৰ উল্টাও হয় পিৰিয়ডন্টাইটিছ মানে এইটো এটা টু ৱে ষ্ট্ৰীট বুলি কয় যদি মুখত পিৰিয়ডন্টাইটিছ আছে মানে মুখখন যদি লেতেৰা বা মানে খাদ্য জমা হৈছে বা এয়া জমা হৈছে ডায়েবেটিছ থাকোঁতে কৈছোঁ জেনেৰেলি চ' তেতিয়া আৰু যদি মানে কি বুলি কয় লেতেৰাবোৰ ধৰক মানে ৰাতি ব্ৰাছ নকৰে চাফ নকৰে তেনে ক্ষেত্ৰত ডায়েবেটিছটো আকৌ বাঢ়ি যোৱাৰ চান্স থাকে আচ্ছা মানে ডায়েবেটিছ থকা পেচেণ্টৰ আচ্ছা চ' ডায়েবেটিছৰ কণ্ট্ৰলটো মানে বাঢ়ি যোৱাৰ চান্স থাকে তো মানে এতিয়া ডায়েবেটিছ যদি কণ্ট্ৰল কৰিব কাৰোবাৰ যদি হৈছে আৰু কণ্ট্ৰল কৰিবলৈ মন আছে তেতিয়া তেওঁ লাইফষ্টাইল হেবিট যেনেকৈ আমাৰ খানা পিনা এক্সাৰচাইজ তাৰ লগতে আমি মানে মুখৰ হেল্থটো মানে মেইনটেইন ৰাখিব অৰেল হাইজিন বুলি যোনটো কওঁ মেইনটেইন ৰাখিব মানে ৰেগুলাৰ মানে দুবাৰ ব্ৰাছ কৰিব লাগে বা সেইখিনি বস্তু মেইনটেইন কৰি ৰাখিব লাগে এইটোৰ একজেক্ট মেকানিজমটো এতিয়াও চাইণ্টিষ্টে পুৰাকৈ পোৱা নাই যে কেনেকৈ কৰে পিৰিয়ডন্টাইটিছে হেৰিটো কিন্তু আমাৰ যোনটো HbA1c যোনটো আমাৰ টেষ্ট হয় এই ব্লাডৰ সেই মানে কি বুলি কয় মলিকিউলটোত সেইটোত এফেক্ট কৰে বুলি এতিয়ালৈকে চাইণ্টিষ্টে ধৰিছে আৰু যে সেইটোত এফেক্ট কৰে যাৰ কাৰণে মানে ব্লাড গ্লুক'জটো বাঢ়ি যায় কিন্তু টু ৱে ষ্ট্ৰীট মানে এতিয়া ডায়েবেটিছ হ'লে পিৰিয়ডন্টাইটিছ বা মুখৰ মানে আলুবোৰ কমজুৰি হ'ব বা দাঁতবোৰ লৰিব ধৰিব
দাঁতবোৰ যদি চাফা নাৰাখে বা লেতেৰা হৈ থাকে বা লৰিব ধৰে তেতিয়া আকৌ ডায়েবেটিছটো বাঢ়ি গৈ থাকিব। আচ্ছা, এতিয়া মই আৰু এটা কথা শুনো যে যদি এজন মানুহৰ ডায়েবেটিছ নাই, মই ধৰিছোঁ ডায়েবেটিছ নাই, তেখেতৰ যদি মানে পিৰিয়ডন্টাইটিছ আছে তেতিয়াহ'লে তেখেতৰ ডায়েবেটিছ হোৱাৰ চান্স আছে নেকি? তেনেকৈ ইমান ডাইৰেক্ট নাথাকে, ইমান বেছি নাথাকে, কিন্তু হ'লে চুগাৰৰ কণ্ট্ৰলটো কৰাটো বেটাৰ। মানে এইটো এনেকুৱা ধৰণৰ কথা, যদি ডায়েবেটিছ আছে তেতিয়াহ'লে অৰেল হেল্থটো মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, যেনেকৈ আমি খানা পিনা বা এক্সাৰচাইজটোও কৰোঁ সেইটো। ঠিক আছে, এতিয়া কাৰণ মানে মই কিহৰ কাৰণে কৈছোঁ ইমান এফেক্ট নকৰে, কাৰণ মানে পিৰিয়ডন্টাইটিছ যোনটো হৈছে ন সেইটো ডায়েবেটিছৰ কাৰণেতো ডাইৰেক্ট লিংক আছে। তাৰ লগতে আৰু এটা বহুত কমন হৈছে যে লেতেৰা মুখত চাফ নকৰা, ব্ৰাছ নকৰা। বহুতে এতিয়াও মানে ভাবে আমাৰ এটা মানে ছেকশ্যন, মই এটা কথাও পাতি আছিলোঁ, এটা ছেকশ্যনৰ মানুহ সদায় থাকে যোনে সদায় যিমানটো লেটেষ্ট ৰিচাৰ্চ হৈছে বা যিমান মানে এয়া হৈছে সেইটো সদায় মানে এটা এগেইনষ্টত এটা মনোভাৱ এটা থাকে যে সদায় সেইটোৰ এগেইনষ্টত ভাবে। মেডিকেল মানে ৰিচাৰ্চে কৈছে যে ব্ৰাছটো ভাল হয়নে, ব্ৰাছৰ এতিয়া বেলেগ বেলেগ শ্বেপত আহিছে, জিগজেগ ব্ৰাছ আহিছে। আজিকালিৰ দিনত ইজিলি ইণ্টাৰনেটত চালে কেনেকৈ ব্ৰাছ কৰিব লাগে সেইটোও শিকাই দিয়ে, ব্ৰাছ কৰা টেকনিকটো গোটেইখিনি শিকাই দিয়ে, চব জানিব পাৰে, গোটেইখিনি গম পায়। কিন্তু যিমান সেইখিনি নলেজ বাঢ়িছে, এটা ছেকশ্যনৰ মানুহ আছে যোনে কয় যে আমাৰ ককা আইতাই এনেকৈ বাঁহৰ ঠাৰিৰে ব্ৰাছ কৰিছিল বা আঙুলিৰে ব্ৰাছ কৰিছিল, নিমৰ ঠাৰিৰে ব্ৰাছ কৰিছিল বা আঙুলিৰে ব্ৰাছ কৰিছিল, সেইটো বেছি ভাল। প্ৰথম কথা মই ভাবোঁ যে সেইটো যদি বেছি ভাল হ'ল হয়, ব্ৰাছটোৰ ইনভেনশ্যনেই নহ'ল হয়। সেইটো হোৱাৰ পৰা এজন ককা দেউতাৰ দাঁত ভালে আছিলে, এতিয়াও এনেকুৱা মানুহ আছে যোনে ব্ৰাছ নকৰাকৈ দাঁত ভালে থাকে, কিন্তু চবৰে নাথাকে। মেডিকেল ছেক্টৰটোৱে সেইটো এটা কথা কয় যে এটা যুগত যদি মানে এভাৰেজ এজ মানুহৰ মানে 30-40 বছৰ আছিলে, মেডিকেল ছেক্টৰে এভাৰেজ এজটো বঢ়াই পেলাই এতিয়া 70-80 বছৰ কৰিছে। মিনিং এইটো নহয় যে পুৰণি দিনত মানে চব মানুহেই 30-40ত মৰি গৈছিলে, এতিয়াৰ দিনত চব মানুহেই 60-70 মানে 80 মান থাকে। তেতিয়াৰ দিনতো 80 বছৰ 100 বছৰ থকা মানুহ আছিলে, কিন্তু মেজৰিটি মানুহ 30-40 বছৰত মৰি গৈছিলে। মানে এভাৰেজ মানুহজন 30-40 বছৰত মৰি গ'ল। আপোনাৰ ককা আইতাক যোনটো দেখিছে, যোনে ছাৰ্ভাইভ কৰিছে, সেই মানুহজনৰ জেনেটিকেলি বহুত ব্লেছড আছিলে, সেইকাৰণে ছাৰ্ভাইভ কৰি গ'ল ইমান যে সেই মানুহজনৰ এনেও বেমাৰ কম হ'ব, এনেও চুগাৰ কমিব আৰু তেখেতৰ এনেও দাঁতে ভাল থাকিব, বুজিছেনে, ছাৰ্ভাইভাৰ হয়। কিন্তু ছেম জেগাত মেডিকেল ছেক্টৰে কি কৰিলে যে যোনজন এভাৰেজ মানুহ ন, যোনজন 30-40 বছৰ জীয়াই আছিলে, তেওঁলোকৰ বয়সটো বঢ়াই দিছে। এতিয়া তেওঁতো কেয়াৰ ল'ব লাগে আৰু আজিকালিৰ ফুড হেবিটটো লৈ, আজিকালিৰ ডেইলি ৰুটিনটো লৈ, কাৰণ কি তেতিয়াৰ যুগত কষ্টও বেছি আছিলে, বহুত কৰিছিলে আৰু কৰিছিলে মানে জানি বুজিও নকৰে, সেইটো কৰিব লাগে। তেতিয়াৰ দিনত কোনেও এইটো ভাবিব নোৱাৰে যে মই গাড়ীখন লৈ যাওঁ, আৰু গাড়ী বোলা বস্তু প্ৰডিউচেই হোৱা নাই। একজেক্টলি। এতিয়াও মানে আমাৰ কেতিয়াবা ককাহঁতৰ কথা মানে ওলালে কয় যে ককাহঁত মানে এটা চাইকেল লৈ পেলাই যায় 200 কিলোমিটাৰ 250 কিলোমিটাৰ, চাইকেল যাব। আমি 20 কিলোমিটাৰ চাইকেল চলাওঁতে আজিকালি ভাবিব লাগে 20 কিলোমিটাৰ মানে এনেকুৱা হয় যে আমি ফানৰ কাৰণেও বা যদি কনচিয়াছলি আমি এক্সাৰচাইজৰ কাৰণেও যদি আমি চাইকেলিং কৰোঁ বুলি কওঁ, তেতিয়াহ'লে 20 কিলোমিটাৰটো এটা ডাঙৰ টাৰ্গেট। ইনিচিয়েলি মানুহে সেইটো বস্তু ষ্টাৰ্ট নকৰে 20 কিলোমিটাৰত। বোলে 1 মাহ 2 মাহ ৰেগুলাৰ চাইক্লিং কৰি আছে, ৰেগুলাৰ 1 ঘণ্টা চাইক্লিং কৰিছে, তেতিয়াহ'লে সেই মানুহজনে 20 কিলোমিটাৰ এটা টাৰ্গেট লয় যে 20 কিলোমিটাৰ যাব, 20 কিলোমিটাৰ আহিব, 40 কিলোমিটাৰ। তেতিয়াৰ দিনত 200 কিলোমিটাৰ মানুহ ঠিক আছে হ'ব মই গৈ আছোঁ চাইকেল, মোৰ টাইম লাগিব, গুচি যামগৈ, কাৰণ তেতিয়াৰ দিনত অপশ্যন নাছিল। মানুহে অপশ্যন থাকিলেহে ভাবে। এতিয়াৰ দিনত আমি ভাবিছোঁ এইটো কাৰণে গাড়ী লৈ যাম বুলি, কাৰণ কি অপশ্যন আছে। অহা নেক্সট জেনেৰেশ্যনত যদি মানুহৰ যদি এই জেট পেক আহি যায়, তেতিয়া মানুহে গাড়ী লৈ যাম বুলি নাভাবে, তেতিয়া মানুহে এই জেট পেক লৈ যাওঁ, সোনকালে পাম 2 মিনিটত, কিয় গাড়ীখন তললৈ যাম, পাৰ্কিঙৰ পৰা উলিয়াম আকৌ ৰাস্তাই যাম। চ' তেনেকুৱা কথা, আৰু অপশ্যন নাছিলে কাৰণে ভাবা নাযায় আৰু। চ' আৰু এটা সেইটো মই কৈছোঁ যে ছাৰ্ভাইভাৰ বায়াছটো, সেইদিনাখন তেতিয়াৰ দিনৰ ককা আইতা ইমান হেল্ডি আছিলে বুলি এতিয়াৰ দিনত আমি নহয়, আৰু ফুড হেবিট তেনেকুৱা নহয়, এক্সাৰচাইজ তেনেকুৱা নহয়। চ' সেইটো কাৰণে আমি সেইটো ভাবিলে নহ'ব। আৰু মেডিকেল ছেক্টৰে একচুৱেলি ইমান উন্নতি কৰিছে কাৰণে আজিৰ দিনত কেঞ্চাৰ পৰ্যন্তৰ ট্ৰিটমেণ্ট হৈ আছে। চ' কিন্তু সেই এটা ছেকশ্যন সদায় থাকিব যোনে এইটো পডকাষ্টটো হয়তো নাচায় বা নামানে, এইটো কথা সদায় মানি থাকিব। কিন্তু সেইটো মই প্ৰব্লেমটো কৈছোঁ যে সেইটোত ইছ্যু আহি যায়। সেইটো চবৰ কাৰণে হয়তো এজন দুজনৰ ঠিকে থাকিব, কাৰণ মানে ইমান এফেক্ট নকৰে, কিছুমানৰ যদি হেল্থ বহুত ভাল, কিন্তু মেজৰিটিৰ কৰি দিব। সেইকাৰণে আমি লেটেষ্ট ইয়াত কৰাটো ভাল হয়।
যিমানখিনি মানে আমাৰ তাত সঁজুলি আছে এটলিষ্ট সিমানখিনি ব্ৰাছ প্ৰপাৰলি ইউজ কৰা চাফ কৰা সেইখিনি ভাল হয় আৰু মই এইটোৱেই কৈছিলোঁ যে পিৰিয়ডন্টাইটিছৰ প্ৰব্লেমটো খাদ্য যদি ৰাতি ব্ৰাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় ৰাতি ব্ৰাছ কৰিলে মেজৰিটি পিৰিয়ডন্টাইটিছ ভাল হৈ থাকে আৰু কিন্তু মই সেইটোৱে কৈছোঁ যে ডায়েবেটিছৰ লগত কিয় ডাইৰেক্টলি লিংক নহয় যে কিছুমান মানে যাৰ অকল পিৰিয়ডন্টাইটিছ আছে ডায়েবেটিছ নাই কাৰণ কিছুমান মানুহে জাষ্ট ব্ৰাছটোৱে ইমান মানে বেয়া 2-3 দিন নকৰে ব্ৰাছ পাহৰি যায় বা বিজি থাকে মই এইটো নকওঁ যে এনেই মনতে পাহৰে বিজি থাকে নিজৰ কামত কিন্তু কনচিয়াছলি মানে সেইটো ইম্পৰ্টেণ্ট কাম বুলি নাভাবে তো সেইটো কাৰণে স্কিপ কৰি দিয়ে যাৰ ফলত মানে পেৰিয়ডন্টাইটিছ হোৱাৰ চান্স আছে কিন্তু সেইটো হ'লেই যে ডায়েবেটিছ হ'ব সেইটো নহয় ঠিক আছে তেনেকুৱা আৰু ডায়েবেটিছটোৱে অকল এটা অৰ্গেনকে এফেক্ট নকৰে বা সৰু সুৰা অকল বোলে মোৰ এয়াই হৈছে কি বুলি কয় অকল লাইফষ্টাইলত অকণমান চেঞ্জেই কৰিব লাগিব বস্তুখিনি তো তেনেকুৱা নহয় গোটেই শৰীৰটোতে এফেক্ট কৰে চ' সেইটো কাৰণে ডায়েবেটিছটো পৰাপক্ষত কণ্ট্ৰল কৰিব লাগে এতিয়া মই তাৰ লগতে এটা ধুনীয়া টপিক এটা পাতিম যোনটো আজিলৈকে হয়তো মেজৰিটি মানে এতিয়াও নাজানে যাৰ ডায়েবেটিছ আছে তেওঁলোকেও নাজানে যে ডায়েবেটিছটো ৰিভাৰ্চিবল হয় বুলি অকণমান আগত পাতিও আছিলোঁ আমি কেনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে ৰিভাৰ্চিবল হয় কেনেকৈ কৰিব পাৰি মানে ডায়েবেটিছ হ'লে যে গোটেই লাইফটো মই এইটো ভাবিব নালাগে যে মোৰ ডায়েবেটিছতে চলিব লাগিব সেইটো টপিকৰ ওপৰত ঠিক আছে আপোনাৰ পৰা শুনিব বিচাৰিছোঁ মানে মই যিখিনি মানে এতিয়া ডায়েবেটিছৰ বিষয়ে এতিয়ালৈকে বুজি পাইছোঁ সেইটোৰ হিচাপত যে যেতিয়া আমাৰ ব্লাডত যোনটো গ্লুক'জ লেভেল বাঢ়ি যায় যাৰ কাৰণে ডায়েবেটিছ হয় আৰু সেই গ্লুক'জটো আমি ইউজ কৰিব নোৱাৰোঁ ডিউ টু ইনচাফিচিয়েণ্ট ইনচুলিন মানে ইনচুলিন বডিত সেইটো পৰিমাণত নবনা বা ইনচুলিনে সেই পৰিমাণত সেই এফেক্ট নকৰা যদি ডক্তৰৰ পৰামৰ্শ লৈ সেইখিনি ঔষধ খাই বা সিমানখিনি পৰিমাণে ইনচুলিন লৈ আমি যদি এক্সাৰচাইজ কৰোঁ বা আমি যদি আমাৰ খানা পিনাৰ যোনটো নিয়ম বা কোনখিনি খানা পিনা খাব লাগে সেইখিনি যদি খাই পেলাই চলোঁ তেতিয়াহ'লে চান্সেছ এনেকুৱা আছে যে আমাৰ বডিটো আকৌ সেই আগৰ ৰিডিমত আহি যাব যেতিয়া নেকি আমাৰ বডিত ডায়েবেটিছৰ ঔষধ দৰকাৰ নহ'ব ইনচুলিন ল'ব লগা নহ'ব আমাৰ পেংক্ৰিয়াছে নিজে ইনচুলিন উলিয়াই থাকিব আৰু সেই বস্তুটো আমাৰ বডিত মানে ব্লাডে যোনখিনি গ্লুক'জ নিছে আমাৰ বডিৰ প্ৰত্যেকটা চেলে যাতে ভালকৈ পাব সেইটোৱে হৈছে যে ৰিভাৰ্চেবল যোনটো প্ৰচেছ একচুৱেলি এইটো হৈছে যে মেইনটেনেঞ্চটো মানে মই সেইটোৱে মেইনটেনেঞ্চটোৰ কথা পাতিছে মই মেইনটেনেঞ্চটোৰ কথা পাতিছোঁ এইটোতো জেনেৰেলি চব পাব্লিকে জানে যে মেইনটেনেঞ্চ এনেকৈ কৰিব পাৰি অকণমান এক্সাৰচাইজ কৰি বা খাদ্যটো কণ্ট্ৰল কৰি বা তেনেকৈ আৰু মেইনটেনেঞ্চ কৰিব মই সুধিছোঁ ৰিভাৰ্চেলৰ কথা ডায়েবেটিছৰ বা এজন পেচেণ্ট ডায়েবেটিছ আছিলে তেওঁ ডায়েবেটিছ নোহোৱা কৰি দিব পাৰি নে নোৱাৰে নাই মই সেইটোৱে কৈছিলোঁ যে আমি ইমানখিনি মেইনটেইন কৰি যদি নিজৰ অৰ্গেনকেইটাক ইমানখিনি এক্টিভ কৰি দিব পাৰোঁ যে সি যাতে যেনে পেনক্ৰিয়াছে যে সমান সেইটো পৰিমাণত যে ইনচুলিন উলিয়াইছে আমাৰ চেলে যাতে সেইটো পৰিমাণত গ্লুক'জ ব্লাডৰ পৰা ল'ব পাৰিছে আমি যদি সেইটো হিচাপত যদি লাইফষ্টাইলটো চেঞ্জ কৰি পেলাই যদি আমি যদি সেইটো প্ৰচেছলৈ আহোঁ তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত মোৰ হিচাপত মানে ৰিভাৰ্চ হৈ যোৱাৰ চান্সেছ আহি যায় মানে সেইটোৱেই নে কিবা বেলেগ আছে সেইটোৱেই কিন্তু মই সুধিব বিচাৰিছোঁ যে পইণ্ট ব্লেংক এতিয়া মানুহে এনেকৈ মেইনটেইন কৰিব এনেকৈ ক'লেতো বহুত কথা আহি যায় এতিয়া ছেম প্ৰব্লেম হৈ যায় এতিয়া আমি এনেকৈ যদি কৈ থওঁ এটা পডকাষ্টতো যে মানে মেইনটেইন কৰিলে হৈ গ'ল এই মেইনটেইন কৰাৰ ওপৰত 10টা মানে 10টা কথা কৈ দিব যে পাতে গজা খাওক এয়া খাওক সেয়া খাওক মই এইটো কোৱা নাই যে সেইটো বেয়া বস্তু বা এয়া বস্তু মই কৈছোঁ যে কথা আহি যাব তো সেইটোত মই কৈছোঁ পইণ্ট ব্লেংকত মানুহে কি কৰিব লাগিব যোনটোৰ পৰা মানুহৰ মেইনটেইনটোতো তথাপিও মানুহে বুজি পায় যে ভাত কমাব লাগিব এতিয়া ভাত কমাই ৰুটি খায় মানুহে চ' তেনেকুৱা আৰু মেইনটেইন মানুহে তেনেকৈ কৰে ঠিক আছে চ' ইমানখিনি কৰাটো মানুহে বুজি পায় এতিয়া কথাটো হৈছে যে মই জানিব বিচাৰিছোঁ যে পইণ্ট ব্লেংকত যে এইটো কাম কৰক আপোনাৰ ডায়েবেটিছ ৰিভাৰ্চ হৈ যাব নাই সেইটো এতিয়া লেটেষ্ট ৰিচাৰ্চে সেইটো চবতকৈ ধুনীয়া কথা যিটো বহুতে পঢ়িবও পাৰিব বহুতকেইটা ৰিচাৰ্চ কৰিছে বহুতকেইটা কেছত পোৱা গৈছে যে মানুহে ডায়েবেটিছটো ৰিভাৰ্চ কৰি দিলে টাইপ 2 ডায়েবেটিছটো টাইপ 1টোতো পচিবল নহয় টাইপ 2টো ৰিভাৰ্চ কৰি দিলে কেনেকৈ বহুত চিম্পল একদম চিম্পল সেইটো হৈছে মানুহে এইটো বুজি পাব লাগিব মানুহে খাব লাগিব মেজৰিটি পৰ্চন প্ৰটিনৰ খুব হাই প্ৰটিন ডায়েট লাগিব
তাতে মই এটা ডিছক্লেমাৰ দি থওঁ ডায়েবেটিছৰ লগত যদি হাইপাৰ টেনশ্যন পাইছে একেবাৰে এইটোত আকৌ কণ্ট্ৰভাৰ্চি হৈ যায় কাৰণ যদি ব্লাড প্ৰেছাৰো বেছি আছে ডায়েবেটিছো আছে বা ফেটি লিভাৰো পাইছে তেনেহ'লে প্ৰটিন খাব নোৱাৰিব এইটো সেইকাৰণে সদায় ইনিচিয়েল ষ্টেজত চবতকৈ বেছি ছাকচেছফুল হয় আচ্ছা ইনিচিয়েল ষ্টেজ পাইছে প্ৰি ডায়েবেটিক বা ডায়েবেটিক পাইছে বৰ্ডাৰ লাইন ডায়েবেটিক পাইছে তেনেহ'লে এইটো কৰাটো চবতকৈ বেষ্ট উপায় পুৰাপুৰি ৰিভাৰ্চ কৰি দিব পাৰি লেটেষ্ট ৰিচাৰ্চে কৈ আছে আমাক যে পুৰা ৰিভাৰ্চ কৰি দিব পাৰি কেনেকৈ হাই প্ৰটিন ডায়েট খুব কনচিয়াছ হ'ব লাগিব হাই প্ৰটিন মানে দালি নহয় মানুহে এইটো বস্তু বুজি নাপায় আমাৰ ইণ্ডিয়ান ডায়েটটো ইমান পুৱাৰ মানে প্ৰটিনৰ ফালৰ পৰা যে আমি প্ৰটিন কি বস্তু আমি এতিয়ালৈকে প্ৰপাৰলি এয়াই কৰিব নোৱাৰোঁ যদি নন ভেজিটেৰিয়ান তেনেহ'লে প্ৰটিন আছে কমপ্লিটলি মাংসত ফেটতো নহয় যদি প্ৰটিন লাগে ফুল কমপ্লিট এমিনো এচিড চাইকেল প্ৰফাইলটো লাগে তেনেহ'লে মাংস খাওক মাংস বনিব চিম্পল লজিক এইটোৱে বিশেষকৈ ব্ৰইলাৰ আৰু ছাগলীও খাব পাৰে গাহৰিও অসমত খাই বহুতে কিন্তু ফেটটোৱে ইমান কামত নিদিয়ে ঠিক আছে তাৰ মাংসটো মেইনলি মানে মাংসৰ হেৰিটো থাকিব লাগিব যেনেকৈ ব্ৰইলাৰৰ চেষ্ট মানে বা ব্ৰেষ্ট চিকেন ব্ৰেষ্ট বুলি যোনটো য'ত ফাইবাৰটো থাকে তো তেনেকুৱা পৰ্চনটো খাব লাগিব ছাগলীৰটো থাকে যথেষ্ট মাংসৰেই ভৰ্তি থাকে তাৰ ফেট পৰ্চনটো এৰাই দিলে বাকীখিনি মাংসই হৈ যায় মানে ৰেডিছ পাৰ্ট যোনটো সেইখিনি বগা পাৰ্টটোতো ফেট হৈ যায়গৈ আৰু চ' তেনেকুৱা সেই মাংসৰ পাৰ্টটো খালে ভাল তাৰ লগতে যদি এতিয়া মই কওঁ যে ভেজিটেৰিয়ানৰ ফালৰ পৰা মই ভিগানৰ ফালৰ পৰা কোৱা নাই ভেজিটেৰিয়ানৰ ফালৰ পৰা কৈছোঁ যোনে মানে গাখীৰৰ প্ৰডাক্ট খায় তেওঁলোকৰ কাৰণে ভাল এটা প্ৰটিন চ'ৰ্চ হৈছে পনীৰটো কাৰণ পনীৰটো এনিমেল চ'ৰ্চৰ পৰা আহে আৰু এনিমেল চ'ৰ্চৰ প্ৰটিনখিনি কমপ্লিট চ'ৰ্চ হয় মানে ঠিক আছে তাতে গোটেইকেইটা এনিমেল মানে এমিনো এচিড প্ৰফাইলকেইটা থাকে চ' তেনেকুৱা তাৰ লগতে পনীৰটো খাব পাৰে তাৰ লগতে যদি ডিম খায় কিছুমান মানুহ থাকে যোনে মাছ মাংস নাখায় কিন্তু ডিমটো খায় তো তেওঁলোকে ডিম খাব পাৰে ডিমটো এটা বহুত হেল্ডি চ'ৰ্চ অফ প্ৰটিনো হয় হেল্ডি চ'ৰ্চ অফ ফেটো হয় ঠিক আছে তাৰ লগতে যদি কোনোবা এনেকুৱা আছে যোনে কমপ্লিটলি ভিগান আৰু গাখীৰো খাব নোৱাৰে বা এনিমেল বস্তুও খাব নোৱাৰে জেনেৰেলি অসমত ইমান নাই তথাপিও তেওঁলোকৰ কাৰণেও কৈ থাকোঁ যদি কোনোবাই মানে ভিগান চ'ৰ্চ যাব বিচাৰিছে তেওঁলোকৰ কাৰণে অকণমান টান হৈ যায় কিন্তু তেওঁলোকে কমপ্লিট কৰিবলৈ কি কৰিব লাগিব বেলেগ বেলেগ প্ৰটিন চ'ৰ্চেছ কম্বাইন কৰিব লাগিব ঠিক আছে এতিয়া যেনেকৈ ভাত আৰু দালিটো ইটোৱে সিটো অকলে অকলে ইনকমপ্লিট চ'ৰ্চ অফ প্ৰটিন হয় কিন্তু দুটা একেলগত খাই দিলে কমপ্লিট হৈ যায় আচ্ছা চ' তেনেকুৱা তাৰ লগতে যদি যেনেকৈ কিছুমান আছে ব্ৰকলিত হাই কোৱাণ্টিটিৰ প্ৰটিন আছে ঠিক আছে টফুত ভাল প্ৰটিন আছে চয়াবিন যোনটো থাকে চয়াবিন চাংক যোনটো নিউট্ৰেলাৰ পায় সেইকেইটাত ভাল প্ৰটিন আছে তেনেকুৱা এইবোৰ চ'ৰ্চেছ কম্বাইন কৰি খালে প্ৰটিন ভাল পাব তাৰ লগতে বাদাম খাব পাৰে বাদাম মানে আমাৰ পিনাটছ যোনটো হেৰি বাদাম খাব পাৰে বা নহ'লে এলমণ্ড যোনটো থাকে সেইকেইটাও খাব পাৰে ভাল চ'ৰ্চ অফ প্ৰটিন আছে তাতে ফেটো আছে ভাল চ' তেনেকুৱা চ'ৰ্চ মিলাই পেলাই খাব লাগিব ভিগানৰ কাৰণে কম্পেৰেটিভলি অকণমান বেছি এক্সপেঞ্চিভ হ'ব আৰু অকণমান বেছি কনচিয়াছলি মানে বস্তুটো ডায়েটটো বনাই ল'ব লাগিব এনেকুৱা নহয় লাইফ টাইম চলি থাকিব লাগিব এটা যদি ডায়েট বনাই লয় তেওঁলোকে তেওঁ সেইটো ৰিপিট কৰি থাকিব পাৰে আৰু সদায় বেলেগ বেলেগ কিন্তু সেইটো বস্তু চাই ল'ব লাগিব ঠিক আছে কিন্তু বাকী নন ভেজিটেৰিয়ানৰ কাৰণেতো ইমান চিন্তাই নাই নৰ্মেল প্ৰটিন চ'ৰ্চ ইজিলি এভেইলেবল আমাৰ অসমৰ কাৰণে মানে মই অসমত এনেকুৱা মানুহ বহুত কম পাওঁ যোন পুৰা ভেজিটেৰিয়ান এনেকুৱা বা ভিগান ক'বলৈ গ'লে মানে 1% 2% মানুহ আছে চাগে এতিয়া ভিগানৰ মুভমেণ্টবোৰ চলি আছে যে এনিমেল প্ৰডাক্ট খাব নালাগে বা এইটো সেইটোৱে মই এটা প্ৰব্লেম পাওঁ মানে যে যদি এনেকৈ ফালৰ পৰা চাব যায় যে এনিমেলক হাৰ্ম কৰিব নালাগে সেইটোৰ ফালৰ পৰা শুনিবলৈ খুব ভাল লাগে কিন্তু আমাৰ ইণ্ডিয়াৰ কাৰণে প্ৰেক্টিকেল নহয় আমাৰ তাত ইমান লাক্সাৰী নাই ন আমাৰ তাত ইমান টকা নাই যে আমি ভিগান এটা প্ৰপাৰ ফুল বেলেঞ্চ ডায়েট এটা খাব পাৰোঁ আৰু সেইটো মানে মই ধনী ছেক্টৰটো আমি বাদেই দিছোঁ মানে ধনী ছেক্টৰটোৱে পাৰে ধনী ছেক্টৰটো আমি বাদ দিছোঁ কাৰণ কি আমি লাষ্ট যোনটো আমি কৈ আছোঁ ইকনমিক্সৰ পডকাষ্টটোত যে আমাৰ ইণ্ডিয়াখনত মেক্সিমাম মানুহ দুখীয়া বা এটা মিডিল ক্লাছ ফেমিলিৰ হয় তো সেই মানে যোনটো আমাৰ মিডিল ক্লাছ মানে আমাৰ ছেগমেণ্টটো মানুহখিনি তো তেওঁলোকে এনেকুৱা ভিগেন ডায়েট এটা মেইনটেইন কৰা বহুত ডাঙৰ কথা সেইকাৰণে দেখা যায় মানে ক'বলৈ বেয়া লাগে এক্টিভিষ্ট কেইজনৰো সেই একে অৱস্থা হেল্থৰ মানে নাই না হেল্ডি নহয় মানুহকেইজন মানে জোৰ নাই বা তেনেকুৱা ষ্ট্ৰেংথ থকা যেন নালাগে কাকো পইণ্ট আউট কৰা নাই কিন্তু মই জেনেৰেলি অকল ইণ্ডিয়াৰে কোৱা নাই অল অভাৰ ৱৰ্ল্ডৰে কৈছোঁ ভিগান যোনবোৰ এক্টিভিষ্ট আছে
জেনেৰেলি স্কিনটো পেল দেখা গৈছে মানে স্কিনত মানে ব্লাড নাই বেছি পেল হৈ যায় যোনটো হেৰি পৰি যায় তো তেনেকুৱা এটা দেখা যায় কাৰণ কি নিউট্ৰিশ্যন নাই ন যোনবোৰ এতিয়া লিফটাৰ আছে কিছুমানে এক্সাম্পল দিয়ে যে বডি বিল্ডাৰ কিছুমান আছে ভিগান আৰে তেওঁলোকে কিমান ছাপ্লিমেণ্ট কৰিছে এইটো চোৱা তেওঁলোকে ভিগান হ'ব পাৰে কিন্তু তেওঁলোকে প্ৰত্যেকটো বস্তু ছাপ্লিমেণ্ট কৰা আছে ডায়েটত ছাপ্লিমেণ্ট কৰা আছে প্ৰটিনত ছাপ্লিমেণ্ট কৰা আছে মাল্টি মিনাৰেলছ ভিটামিন চব ছাপ্লিমেণ্ট যদি ইমান ছাপ্লিমেণ্ট এফৰ্ড কৰিব পাৰে তেন্তে ডেফিনেটলি ভিগান আৰামত এফৰ্ড হ'ব পাৰে কিন্তু যদি মানে যদি আমি যদি কওঁ যে কম মানে পইচা খৰচা কৰি এজন মানুহে হেল্ডি কেনেকৈ থাকিব পাৰে তেতিয়াহ'লে ভেজিটেৰিয়ানটো ঠিক আছে মই ভেজিটেৰিয়ানটো ঠিকে আছে ঠিক আছে আমি নকওঁ যে নন ভেজিটেৰিয়ান হ'ব লাগে কিন্তু ভেজিটেৰিয়ানটো ঠিকে আছে কিন্তু ভিগানটো বহুত টান আছে আৰু ভেজিটেৰিয়ানতো এটা সৰু প্ৰব্লেম এটা আছে যে অকল ভেজিটেৰিয়ানৰ এইটো প্ৰব্লেম আছে যে যদি মানে আমি ভিগানৰো সেইটো প্ৰব্লেম যদি আমি অকল হেৰিটো খাব যাওঁ ন মানে প্ৰটিনটো খাব যাওঁ প্লেণ্ট চ'ৰ্চৰ পৰা আৰু ইনফেক্ট ইয়াৰ পৰাও গাখীৰ পনীৰ এইবোৰৰ পৰাও তাৰ লগতে বহুত কেলৰিজ এক্সট্ৰা আহি যায় মাংসটো এটা এনেকুৱা বস্তু ন যোনটো লিন হয় যদি মানে ইনফেক্ট চিকেন ব্ৰেষ্টটো খোৱা যায় সেইটো এটা লিন চ'ৰ্চ অফ প্ৰটিন বুলি কোৱা যায় সেইটোত মানে একদমেই কম মানে আছে কি বুলি কয় বেলেগ আছে কাৰ্বহাইড্ৰেট বা ফেট আছে আমি এতিয়া নাযাওঁ নিউট্ৰিশ্যনৰ ফালে কাৰণ কি আমি এইটো এটা বেলেগ টপিকত কভাৰ কৰিম কাৰণ কি এইটো টপিকটোৱে বহুত ডাঙৰ টপিক চ' আমি ডায়েবেটিছৰ ফালৰ পৰা যাওঁ যদি আপোনাৰ ডায়েবেটিছ ইনিচিয়েল ষ্টেজত ধৰা পৰিছে যদি আপোনাৰ লিভাৰত এফেক্ট হোৱা নাই ঠিক আছে বা আপোনাৰ ব্লাড প্ৰেছাৰত এফেক্ট হোৱা নাই তেতিয়াহ'লে আপুনি হাই প্ৰটিন ডায়েটত গৈ পেলাই ডায়েবেটিছটো ল' কাৰ্ব এণ্ড ল' ফেট মডাৰেট ফেট মানে এইটো হাই প্ৰটিন ল' কাৰ্বহাইড্ৰেট আৰু মডাৰেট ফেটত আপুনি সেনেকুৱা ডায়েট এটা মেইনটেইন কৰি আপুনি ডায়েবেটিছটো ৰিভাৰ্চ কৰিব পাৰে কিন্তু যদিহে মই আকৌ এবাৰ কৈ দিছোঁ যদিহে লিভাৰত এফেক্ট হোৱা নাই আৰু আপোনাৰ ব্লাড প্ৰেছাৰত এফেক্ট হোৱা নাই বা সেনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ অহা নাই বা থাইৰয়ডৰ প্ৰব্লেম হোৱা নাই এনেকুৱা ধৰণৰ তেতিয়াহ'লে আপুনি সেইটো কৰিব পাৰে সেইটো ইনিচিয়েল ষ্টেজ বোলে কাৰোবাৰ আজি 10 বছৰ 15 বছৰ দি তেখেতৰ চুগাৰ বহুত হাই লেভেলত আছে কণ্ট্ৰল ৱেট নাই তেওঁৰ মেক্সিমাম অৰ্গেন চুগাৰৰ কাৰণে ডেমেজ হৈছে আৰু তাৰপিছত তেওঁ যদি সেইটো ডায়েট কৰিব যায় তেতিয়াহ'লে আৰু অপকাৰহে হ'ব চ' একদম কেয়াৰফুল এইটো ডায়েটত যোৱাৰ আগতে মই এতিয়াও কৈছোঁ যে এইটো হেল্থ এডভাইচ নহয় একচুৱেলি আমি হেল্থ এডভাইচ দিয়া নাই এইটো জাষ্ট এটা ৱে হয় যে এতিয়া ৰিচাৰ্চাৰবোৰে চাইণ্টিষ্টবোৰে পাইছে যে এইটো কাম কৰে সেইটোৰ কাৰণে কাকো কোৱা নাই যে আপুনি এইটো ডায়েট মেইনটেইন কৰিলে আপোনাৰ চুগাৰটো কমি যাব আপুনি আপোনাৰ ডক্টৰক দেখাওক ঠিক আছে ডক্টৰক দেখুৱাৰ পিছত তেওঁ যোনটো ৰিকমেণ্ড কৰে সেইটোৰ হিচাপত চলক যদি আপোনাৰ ষ্টেজ আৰ্লি আছে আৰু যদি ডক্টৰক আপুনি এইটো সুধিব পাৰে যে মই এইটো ডায়েট মেইনটেইন কৰি মোৰ চুগাৰটো ৰিভাৰ্চ কৰিব পাৰোঁ নেকি যদি ডক্টৰে কৈছে যে এইটো ৱেট আপুনি পাৰিব তেতিয়াহ'লে আপুনি এইটো ডায়েট মেইনটেইন কৰক ডেফিনেটলি বেমাৰ হৈছে এটা ডক্টৰৰ পৰামৰ্শ লোৱাটো বহুত ইম্পৰ্টেণ্ট বিৰাট দৰকাৰ ঠিক আছে তো আজি আমাৰ টপিকটো মই যদি ছাম আপ কৰিব যাওঁ গোটেইখিনি কথা যদি মই যদি লাষ্টত যদি মই আমাৰ ইমান দেৰিলৈকে যদি কোনোবাই ভিডিঅ'টো চাইছে আৰু তেওঁক যদি মই একদম চুটিকৈ ক'ব যাওঁ যে ফাৰ্ষ্ট কথাটো হ'ল যে ডায়েবেটিছটো আৰ্লি ষ্টেজত কেনেকৈ ডায়েগন'জ কৰিব পাৰে আপুনি ঘৰতে গম পাব চিমটমছ যেনেকৈ ৱেইট লছ পালোঁ আমি সোনকালে পেচাব মানে গৈ থকা মানে ধৰক ৰাতি শুওঁতে 3-4 বাৰ উঠি পেচাবত যোৱা ৱেইট লছ ঠিক আছে তাৰপিছত আপোনাৰ মুখৰ যোনটো আমাৰ পেৰিয়ডন্টাইটিছ যোনটো আমাৰ অৰেল হেল্থ বুলি কওঁ মুখ গোন্ধাব তাৰপিছত এনেকুৱা ধৰণৰ বস্তু যদি হৈছে আপুনি আৰ্লি ষ্টেজত ডায়েগন'জ কৰিব আৰু ডায়েগন'জ কৰি ডক্টৰৰ পৰামৰ্শ লৈ সেইটো হিচাপত মেডিচিন যদি আপুনি কণ্টিনিউ কৰে তেতিয়াহ'লে আৰু যদি ডায়েট ডক্টৰে যদি কয় যে এইটো ডায়েট মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ডায়েবেটিছ ইনৰিভাৰ্চিবল হয় এতিয়া যদি বোলে ইনৰিভাৰ্চিবল হোৱা নাই আপোনাৰ ডায়েবেটিছ অলৰেডি হৈ গ'ল আপুনি টেষ্ট কৰিছে ডায়েবেটিছ পাইছে তেতিয়াহ'লে আপুনি লাইফষ্টাইলটো মেইনটেইন কৰিব লাগিব এক্সাৰচাইজ কৰক খানা পিনা কোনটো ৱেইট খাব লাগে নিউট্ৰিচিয়নিষ্ট এজনৰ ওচৰত নিজৰ ডিটেইল কওক হেল্থ মানে কি প্ৰব্লেম আছে আপোনাৰ তেওঁ আপোনাক ডায়েট এটা বনাই দিব যদি আপুনি নিউট্ৰিশ্যন এফৰ্ড কৰিব পৰা নাই তেতিয়াহ'লে এতিয়া নেটত পাব আপুনি আৰু আপোনাৰ যোন ডক্টৰ আছে তেওঁ আপোনাক ক'ব যে কি বস্তু খাব লাগে কি না সেনেকুৱা এখন ডায়েট বনাওক প্ৰপাৰ সেই বস্তুটো মেইনটেইন কৰক যে খানা পিনা মই কি খাম ডেইলি কিমান কেলৰি খাম জুখি খাওক কোনটো যোনটো কিমান বস্তু কিমান খাব লাগে সেইটো জুখি খাওক ঘৰত বেলেগ মানুহে আৰু
সেইটোতো এটা মই কৈ থওঁ যে চুগাৰ ফ্ৰী যোনখিনি অল্টাৰনেটিভ সেইখিনিৰ ইউজ কৰক বহুত মানুহ হেজিটেণ্ট হয় যে চুগাৰ ফ্ৰীবোৰ ইউজ নকৰে কেমিকেল হয় এয়া হয় একচুৱেলি কেমিকেল নহয় সেয়াও নেচাৰেলি ছাবষ্টেঞ্চ হয় আৰু সেয়া চুগাৰটো বঢ়াই নিদিয়ে স্পাইক নকৰে চ' সেইটো কাৰণে সেয়া ইউজ কৰক যদি পাৰে মই যদি আজি ক'ব যাওঁ যদি পাৰে চুগাৰটো এভইডেই কৰক কিন্তু নাই তথাপিও এটা থাকে মানুহৰ এটা খাবলৈ মন যায় মানুহে কি কৰে চেনি বাদ দি গুড় খাব একেই কথা যদি ভাবিছে এইটো যে গুড় খালে ভাল হৈ যাব একদম ভুল ভাবিছে চবতকেতো ভাল কথা যে প্ৰথম কথা এদিনত নোৱাৰে সেইটো কথা ময়ো আজি গম পাওঁ ময়ো কাৰোবাক বেলেগক এইটো এডভাইচ কৰি লাভ নাই যে আপুনি যদি চুগাৰ হৈছে আপুনি যদি যোৱাকালিলৈকে চাহত চেনি দি খাই আছে আপুনি চেনি নাখাব সেইটো অসম্ভৱ কথা তো যদি আপুনি যোৱাকালিলৈকে যদি দিনত 4 কাপ চাহ খাই আছে আপুনি চাহটো 3 কাপ কৰক 4 কাপৰ পৰা 1 কাপহে কমাব লাগে তাৰপিছত আপুনি 2 কাপ কৰক তাৰপিছত আপুনি চেনিটো লাহেকৈ বাদ দিয়ক ছাপ'জ ৰাতিপুৱাৰ কাপটো চেনি দি খাইছে বা সন্ধিয়াৰ কাপটো চেনি দি খাইছে যদি চেনিটো বাদ দিব ডাইৰেক্টলি নোৱাৰে তেনেহ'লে কেইদিনমান আৰ্টিফিচিয়েল চুগাৰ আমি কোৱাৰ পিছতো বা এইটো ভিডিঅ' চোৱাৰ পিছতো বহুত মানুহ আছে যে য'ত নেকি কিবা ডাঙৰ কিবা এটা ইনচিডেণ্ট হোৱাৰ পিছত মানে ধৰা পৰিছে হস্পিটেলত গৈ পেলাই যে নাই ইমানজনৰ চুগাৰ আছে তেতিয়াহ'লে সেইটো আমাৰ পডকাষ্টটোত আমি গোটেইখিনি ডিটেইল দিছোঁ তেতিয়াহ'লে আপুনি তেতিয়াৰ পৰা কি কেনেকৈ মেইনটেইন কৰিব লাগে সেইখিনি আমাৰ পডকাষ্টটোত আছে ভালকৈ এবাৰ চাওক আকৌ এবাৰ ভালকৈ এবাৰ চাওক তাৰ লগতে কেইটামান সৰু সৰু বস্তু মেইনটেনেঞ্চটো আপুনি সদায় কৰিব লাগিব মাহত এদিন কৰিলে নহয় এক্সাৰচাইজ বুলি ক'লে অকল খোজকঢ়াটো নহয় আপুনি একচুৱেল যদি পাৰেতো চবতকৈ ভাল যে মাছল গ্ৰ'থত মানে মন দিব লাগে জিম মানে একচুৱেলি জিমটো বহুত ভাল বস্তু আৰু জিমত একচুৱেলি গৈ পেলাই এক্সাৰচাইজ কৰিব লাগে মাছল বিল্ড আপ কৰিব চেষ্টা কৰিব লাগে তাৰ লগতে খোৱা বোৱাটো সদায় ৰেগুলাৰ বেচিছত মেইনটেইন কৰা এটা ডিচিপ্লিন বনাই ল'লে হ'ল ইনিচিয়েলি ষ্টেজত বহুত সাংঘাতিক মেইনটেইন কৰিব নালাগে লাহে লাহে আৰম্ভ কৰক কিন্তু ৰেগুলাৰ কৰক তেনেকৈ আপুনি ৰিজাল্ট পাব চ' আমি আশা কৰিছোঁ আজি কিবা এটা হ'লেও আপুনি ভাল নতুন এটা জ্ঞান পাইছে এই পডকাষ্টৰ এটা ভেলু দিব পাৰিছোঁ আৰু এই পডকাষ্টটো চাই যদি এজন মানুহ যদি ডায়েবেটিছৰ পৰা যদি বাচে বা যদি নিজৰ কণ্ট্ৰল কৰিব পাৰে আমি মানে নথৈ আনন্দিত হ'ম ইমানখিনিয়ে কয় আমি আমাৰ পডকাষ্ট আজি শেষ কৰিছোঁ ধন্যবাদ নমস্কাৰ থেংক ইউ